একাংশৰ বিৰোধ একাংশৰ আদৰণি কিন্তু হঠাৎ কিয় এফালে চৰকাৰৰ নিচা বিৰোধী অভিযান আনফালে বিভাগৰ সুৰাৰ জয়গান জনতাৰ প্ৰশ্ন ঘৰে ঘৰে ভেকচিন নহল ঘৰে ঘৰে সুৰা কিয় অত্যাৱশ্যকীয় সামগ্ৰী হৈ পৰিছে নেকি সুৰা মাদ্ৰাজ হাইকোৰ্টৰ দোহাই দিছে চৰকাৰে কিন্তু মাদ্ৰাজ হাইকোৰ্টে প্ৰকৃতাৰ্থত কৈছিল কি চৰকাৰৰ সিদ্ধান্তই কি প্ৰভাৱ পেলাব অসমত হেশটেগত আজি ঘৰে ঘৰে নিচা The Assam Excise Rule 2016 তাৰে rule number 295 294 তাত এটা কথা উল্লেখ আছে ৰাজ্যৰ আবকাৰী বিধিত যদি কিবা সাল সলনি ঘটে তাৰ আগতে সংশোধনৰ এটা প্ৰয়োজনীয়তাৰ নিশ্চয় আছে আৰু সেই ক্ষেত্ৰত স্থানীয় লোকসকলৰো অধিকাৰ আছে হস্তক্ষেপ কৰাৰ এটো হৈছে প্ৰসংগ 1 প্ৰসংগ 2 হৈছে হোম ডেলিভাৰী ক্ষেত্ৰত যিসমূহ নীতি লোৱা হৈছিল সেই নীতিসমূহত এটা কথা উল্লেখ কৰা আছিল এই কথাটো হৈছে অত্যাৱশ্যকীয় সামগ্ৰী এতিয়া যিখন এসেনশিয়াল কমোডিটিজ এক্ট 1955 সেই আইনখনত খুৰাক অত্যাৱশ্যকীয় সামগ্ৰীত ধৰা হৈছে নেকি ই হৈছে দ্বিতীয় প্ৰশ্ন তৃতীয় প্ৰশ্ন ৰাজ্য চৰকাৰে কালি যেতিয়া এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে এটা এমহীয়া সম্পৰীক্ষণ যিয়ে নহওক তেতিয়া এটা কথা উল্লেখ কৰিছিল মাদ্ৰাজ হাইকোৰ্টৰ এটা সিদ্ধান্তৰ কথা মাদ্ৰাজ হাইকোৰ্টে খুৰাৰ হোম ডেলিভাৰীত অনুমতি প্ৰদান কৰিছিল কিন্তু মাদ্ৰাজ হাইকোৰ্টে ইয়াৰ প্ৰয়োজনীয়তা কি দেখিছিল কি পৰিস্থিতি সাপেক্ষে কি শৰ্ত সাপেক্ষে মাদ্ৰাজ হাইকোৰ্টে এই নিৰ্দেশনা জাৰি কৰিছিল ইয়াক লৈ কিন্তু মানুহৰ মাজত প্ৰশ্ন আছে এইখিনি হৈছে এই সিদ্ধান্তটোৰ কনস কিন্তু প্ৰ'জখিনি যদি আমি চাওঁ তেতিয়াহ'লে বিজেপি চৰকাৰৰ আবকাৰী মন্ত্ৰীগৰাকী এটা কথা উল্লেখ কৰিছিল ৰাজহৰ প্ৰসংগ হয় ৰাজহ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আবকাৰী বিভাগৰ দ্বাৰা 2019 ডিসেম্বৰ মাহত আছিল 135 কোটি ডিসেম্বৰ মাহটো যিটো 2020 চনত 245 কোটিলৈ বৃদ্ধি পাইছিল আৰু সামগ্ৰিকভাৱে 2020ৰ যিটো ৰাজহ ডিসেম্বৰলৈ সেইটো হৈছিল 1450 কোটি অৰ্থাৎ 18% বৃদ্ধি পাইছিল স্বাভাৱিকতেই ৰাজহৰ প্ৰয়োজন আছে ৰাজ্যত কিন্তু মানুহৰ প্ৰশ্ন বিৰোধীৰ প্ৰশ্ন চৰকাৰৰ হাতত ইমানেই পইচা নাই নেকি যে মানুহক এনেধৰণৰ নিচাজাতীয় সামগ্ৰীৰ প্ৰলোভন দেখুৱাই এই ৰাজহ সংগ্ৰহ কৰিবলগীয়া হৈছে বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে যিটো সময়ত ৰাজ্যত মানুহে ভেকচিনৰ কাৰণে শাৰী পাতিছে আমি বুকাখাটৰ এটা দৃশ্যাংশ দেখুৱাইছিলোঁ য'ত মানুহে দৌৰি দৌৰি ইজনৰ পিঠিত সিজনে উঠি অলমোষ্ট তেওঁলোকে ভেকচিন ল'বলগীয়া হৈছিল কিন্তু ভেকচিন ঘৰে ঘৰে নগ'ল আজি খুৰাৰ হোম ডেলিভাৰী হ'বলৈ গৈ আছে বিৰোধীৰ প্ৰশ্ন স্বাভাৱিক এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি ভাবিছে বিভাগে কি ভাবিছে মন্ত্ৰীয়ে কি ভাবিছে এই উত্তৰ জানিবলগীয়া নিশ্চয় আছে সকলোৰে আৰু সেই কাৰণে আজি সেই সকলো দিশ সামৰি আমাৰ এই বিশেষ অনুষ্ঠান হ্যাশট্যাগ আৰু এই অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে প্ৰথমতে স্বাগতম জনাইছো আমাৰ সৈতে বৰ্তমান উপস্থিত আছে কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতা মই দিগন্তক স্বাগতম জনাইছো আমাৰ সৈতে আছে নাওবৈচাৰ কংগ্ৰেছৰ বিধায়ক ভৰত নৰহ ডাঙৰীয়া মই নৰহ ডাঙৰীয়াক স্বাগতম জনাইছো আমাৰ সৈতে আছে IMFL ৰ সচিব অলক দত্ত ডাঙৰীয়া মই দত্ত ডাঙৰীয়াক স্বাগতম জনাইছো
আৰু খন্তেক সময়ৰ পাছতে আমাৰ সৈতে সংযুক্ত হ'ব চেঙা সমষ্টিৰ AUDFৰ বিধায়ক আশৰাফুল হুছেইন। এয়া যি নহওক বিষয়টো অলপ স্পৰ্শকাতৰ। বিভিন্ন শ্ৰেণীৰ মানুহে বিভিন্ন কথা কৈছে। মানুহৰ মাজত এতিয়া স্পষ্টৰূপে দুটা ভাগ হৈছে। একাংশৰ মতে চৰকাৰৰ এইটো যিটো নতুন সিদ্ধান্ত, এই সিদ্ধান্তই যিসকল সুৰা পাই আছে তেওঁলোকক স্বাভাৱিকতেই কিছু সকাহ দিব, কাৰণ তেওঁলোকে ঘৰৰ পৰা ওলাই যাব নালাগে, শাৰী পাতিব নালাগে ইত্যাদি ইত্যাদি। কিন্তু আন একাংশৰ মতে ই মানুহৰ টেণ্ডেঞ্চিটো বৃদ্ধি কৰিব, সুৰাৰ প্ৰতি মানুহক বেছি আসক্ত কৰিব, কাৰণ ই সহজলভ্য হ'ব। এইখিনি কথা পাতিবলৈ আৰম্ভ কৰিছোঁ আমাৰ ডিবেটটো। প্ৰথমতে দিগন্ত কলিতা ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া চৰকাৰে কেইবাটাও সিদ্ধান্ত লৈছে, নতুন চৰকাৰখনে। একাংশই ক'বলৈ বিচাৰে যে সেই সিদ্ধান্তসমূহ হঠকাৰী হৈছে, আন একাংশৰ মতে আদৰণি জনাইছে, যদিও কিছু এগ্ৰেছিভ হৈছে সিদ্ধান্তসমূহ। সেয়া যিয়েই নহওক, এতিয়া এই বিশেষ সিদ্ধান্তটো আপোনালোকে কেনেধৰণে চিন্তা চৰ্চা কৰিছে? চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত চিন্তা চৰ্চা কৰি পেলাই এই হোম ডেলিভাৰী ছিষ্টেমটোলৈ তেখেতে আগবাঢ়িছে। কথাটো এনেকুৱা যে হোম ডেলিভাৰী ছিষ্টেমটোত দুটা কথা ইয়াত ইনভলভ হৈ আছে। আপোনালোকে জানে যে নিচা কৰাটো বেয়া কথা, নিচা হোৱাটো বেয়া কথা, নিচা লোৱাটোও বেয়া কথা, আমি সকলোৱে জানো। কিন্তু যিটো আমি অথৰিটি দি দিছোঁ, যাক লাইচেঞ্চ দি থোৱা আছে, যেনেকৈ আমাৰ আজি এলকহলৰ ওপৰতে হওক, এই লাইচেঞ্চিবিলাকে ক'ভিডৰ সময়ত বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত বিভিন্ন ৰাজ্যত ক'ৰবাত ৰাতিপুৱা 10টাত খুলিবলগীয়া হৈছে, ক'ৰবাত 11টা বজাত খুলিবলগীয়া হৈছে, এনেকুৱা বিভিন্ন সময় ক'ভিড SOP মতে দিয়া হৈছে। এতিয়া যিসকলে সুৰাপান কৰে তেখেতসকলে দোকানলৈ যায়, মদটো তেওঁলোকে তাৰপৰা কিনে, ড্ৰিংকছটো কিনি ঘৰলৈ লৈ আহে। সময় ডিফাৰেণ্ট টাইম। আৰু যিসকলে সুৰাপান কৰে তেখেতসকলকতো আপুনি কেতিয়াও ৰখাব নোৱাৰে। আৰু চৰকাৰে গোটেই কথাবিলাক চিন্তা কৰি দেখিছে যে এই সুৰাপানটোৰ লগত চুলাই মদৰো এটা সম্পৰ্ক গঢ়ি উঠিছে। কেনেকুৱা বহুতে এই সময়খিনিত সুৰাপান কৰিবলৈ তেওঁলোকে দিনৰ সময়ত ধৰক ড্ৰিংকছটো কিনিব নোৱাৰে। আৰু চুলাই মদটো অপেন মাৰ্কেটত আছে, আপোনালোকে জানে। মানুহে চুলাই মদলৈ গুচি যাবলগীয়া হৈছে। যেতিয়া নিচা মানুহে ল'ব, আল্টিমেটলি তেখেতে যদি ড্ৰিংকছ নাপায় দোকানত, তেতিয়াতো তেখেতসকলে চুলাই লৈ যাবই। আৰু তাত যোৱাৰ বিনিময়ত কি এটা পৰিস্থিতি হৈছে, তাত কোনো কণ্ট্ৰল নাই। আমি আজি চৰকাৰে আপোনাৰ চুলাই মদ ভাঙিছে, 3 দিন পিছত চুলা মদ আকৌ দোকান খুলিছে, এইটোও বিষয় ক'বলগীয়া আছে। যিখন এক্ট আছে সেই এক্টখনো আমাৰ ক'বলগীয়া আছে চুলাই মদৰ ওপৰত। তাৰ বিনিময়ত কি হৈছে, এতিয়া কণ্টামিনেট হৈছে মানুহবিলাক। আকৌ ক'ভিডৰ সময়ত আমি যিটো কাৰণে এই কামটো কৰিবলৈ আমি বাধা দিছোঁ বা সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে বিভিন্ন জিলাত, সেই গাঁৱত গৈ পেলাই সেই মানুহবিলাকে আকৌ চুলাইত গৈ বহি মানুহ কণ্টামিনেট হৈছে। হোৱাৰ বিনিময়ত কি হৈছে, আকৌ ক'ভিডৰ সমস্যাটো বাঢ়িছে। আপুনি চাব, বিশেষকৈ মই মোৰ কমলপুৰ সমষ্টিত দেখিছোঁ যে চুলাই মদ খোৱা ঘাটিবিলাকত আমাৰ কণ্টামিনেশ্যন বেছি হৈছে বা মানুহৰ এই ক'ভিডৰ বেমাৰটো বৃদ্ধি হৈছে। এতিয়া ইতিমধ্যে আমি যোৱা মাহত আমাৰ বিভাগীয় মন্ত্ৰী শুক্লপদ্য ডাঙৰীয়াই আমাৰ কামৰূপ জিলাত এখন মিটিং পাতিছিল আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত সিদ্ধান্ত ল'লে যে চুলাই ঘাটিবিলাক ভাঙি দিব লাগে। কিন্তু তাত কি হৈছে, ভাঙিছে, আকৌ এসপ্তাহ পিছত আকৌ ঘাটিবিলাকত আকৌ চুলাই মদটো বিক্ৰী হৈছে। মই জনজাতীয় লোকসকলৰ কথা কোৱা নাই, কিন্তু জনজাতীয় লোকসকলক অজুহাত দেখুৱাই কিছুমান অসাধু ব্যৱসায়ে টিউবত চুলাই মদটো বিক্ৰী কৰিছে, ইউৰিয়া মিক্স কৰা সাৰ দি। আৰু তাৰ বিনিময়ত আমাৰ উঠি অহা প্ৰজন্ম, একদম বাস্তৱ কথা কৈছোঁ, মোৰ গাঁৱৰ ঘৰৰ কাষতে চুলাই মদৰ ঘাটি। সেইদিনা মই ঘাটিৰ মানুহকেইজনক মাতি আনিছোঁ, মই অন্যলৈ গুচি যাবলগীয়া হ'ল। মই কৈছোঁ, তহঁতে এইটো ব্যৱসায় বন্ধ কৰ, তহঁতে কাণ্ট্ৰি লিকাৰলৈ গুচি যা। এনেকুৱা ধৰণৰ চৰ্চা কিছুমান চলি আছে। মই ভাবোঁ চৰকাৰে এই সিদ্ধান্তটো এমাহৰ কাৰণে ট্ৰায়েল বেচিছত লৈছে। কি কৰিছে চৰকাৰে কৈছে যিবিলাক ৰেজিষ্টাৰ ৱাইন শ্বপ আছে সেই ৱাইন শ্বপবিলাকত এটা এপছ তেওঁলোকে এটা তৈয়াৰ কৰি আছে। অথৰাইজ ৰেজিষ্টাৰ ৱাইন শ্বপবিলাকৰ যোগেদি মদ তেওঁলোকে ক্ৰয় কৰিব পাৰিব। এমাহৰ ট্ৰায়েল বেচিছত লৈছে। মই ভাল হৈছে বেয়া হৈছে আজিয়ে মই এইটো সিদ্ধান্ত দিব নোৱাৰোঁ। চৰকাৰে সেইকাৰণে এমাহৰ সময় লৈছে। ৰেভিনিউৰ কথা আছে আৰু ইতিমধ্যে ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত
মাদ্ৰাজ যাওক, মহাৰাষ্ট্ৰ যাওক, উৰিষ্যা যাওক, কৰ্ণাটক যাওক, ছত্তীশগড় যাওক, পাঞ্জাব যাওক, ঝাৰখণ্ড যাওক, কেৰালা যাওক আৰু কলকাতা 9খন ষ্টেট এতিয়ালৈকে আছে হয় এইটো ৱেবছাইটত আপুনি চালেও পাব এই ব্যৱস্থাটো লৈছে এনেতো এটা কথা ঠিক চিগাৰেট খোৱা বেয়া মদ খোৱা বেয়া আমি সকলোৱে জানো কিন্তু তথাপিও মানুহেতো এই কামটো কৰে এতিয়া ড্ৰাগছৰ লগত এইটো এটা ডিফাৰেণ্ট অপিনিয়ন আছে ইয়াত ৰেভিনিউৰ কথা আছে সকলোবিলাক মিলি চৰকাৰে যেতিয়া এমহীয়া এটা সিদ্ধান্ত লৈছে সেইকাৰণে অন ট্ৰায়েল বেচিছত চৰকাৰে সিদ্ধান্তটো লৈছে আৰু মই আজি ৰাতিপুৱা বিভাগীয় মন্ত্ৰী মহোদয়ৰ লগত মই কথা পাতিছোঁ কৈছে যে এইটো একেবাৰে একদম প্ৰিলিমিনাৰী ষ্টেজত আছে আমি এমাহৰ কাৰণে লৈছোঁ ইয়াৰ পিছত ভাল বেয়া যি হ'ব সকলোৰে আলাপ আলোচনা কৰি নিশ্চয় ইয়াত পাৰ্মানেণ্ট সলিউশ্যন এটা কৰা হ'ব ঠিক আছে মই আপোনাৰ ওচৰলৈ আকৌ যাম গল্ডা ডাঙৰীয়া মই এই মুহূৰ্তত ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আপোনালোকে এই গোটেই বিষয়টো কেনেধৰণে চাইছে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটোৰ প্ৰয়োজনীয়তা আছেনে অসমত মই আগৰ পৰা কৈ আছোঁ যে বিজেপি চৰকাৰে আৰম্ভণিৰ পৰাই ভুল কৰি আছে বিশেষকৈ এখন চৰকাৰৰ বহুত প্ৰব্লেম থাকে এইবিলাক সমাধান কৰিব লগা হয় কিন্তু এই প্ৰব্লেমবিলাকৰ মাজত আটাইতকৈ চিৰিয়াছ প্ৰব্লেম কোনটো মানে প্ৰায়ৰিটি এতিয়া অসমৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে ভেকচিন যে নিয়মীয়া ভেকচিন যোগান নাই ভেকচিন কম আছে বহু জেগাত চেণ্টাৰত মানুহ লাইন পাতিছে ভেকচিন আমি পোৱা নাই এইটো কাৰণে চৰকাৰে গুৰুত্ব দিব লাগে ভেকচিন কেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা আদায় কৰি আনিব পৰা যায় নিয়মীয়া যোগান দিব পৰা যায় আৰু যোৱা মঙলবাৰে প্ৰাইম মিনিষ্টাৰে নৰ্থ ইষ্টৰ সকলো চিফ মিনিষ্টাৰৰ লগত এই বিষয়ে কথাও পাতিছে তেখেতে কথা পাতি পেলাই তেখেতে এইটো এডভাইচো কৰিছে কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ আপোনাক বিশেষকৈ আমাৰ অসমক বাদ দি বেলেগ ৰাজ্যবিলাকত মানে সংক্ৰমণৰ হাৰটো এতিয়া 10% ওপৰত আছে এইবিলাক জেগাত আৰু আমাৰ ইয়াতো কেইবাখনো জিলা আমাৰ ইয়াতো পুৰা লকডাউনত আছে আৰু বহু জেগা কণ্টেইনমেণ্ট জোনত আছে সেইকাৰণে গভৰ্ণমেণ্টে ভেকচিনৰ কথাটো চিন্তা নকৰি কেনেকৈ মদৰ কথালৈ গ'ল মানে মদটো হোম ডেলিভাৰী দিব লাগে মদৰটোৱে প্ৰব্লেম হৈছে সেই চিন্তাটো কেনেকৈ আহিলে মই আচৰিত হৈছোঁ কিয় দিল্লীত আপুনি এইটো জানে দিল্লীত লকডাউনৰ সময়ত দিল্লীটো হোম ডেলিভাৰী দিছিলে মদৰ প্ৰথম দিল্লীতে এইটো আৰম্ভ হৈছে দিল্লী গভৰ্ণমেণ্টে কৰিছিলে দিল্লীত কৰাৰ এটা কাৰণ আছিলে এইটো কাৰণটো আছিলে কি মদ কিনিবলৈ মদৰ দোকানত মানুহে লাইন পাতিছিলে ইমান মানুহ হৈছিলে যাতে তাৰ সংক্ৰমণৰ আৰটো মানে স্প্ৰেড হ'ব পাৰে এতিয়া গভৰ্ণমেণ্টে COVID-19 সংক্ৰমণৰ স্প্ৰেডটো যাতে নাবাঢ়ে এইটো কণ্ট্ৰল কৰিবৰ কাৰণে হোম ডেলিভাৰী ছিষ্টেম কৰিছিলে আৰু মই মাদ্ৰাছ আৰু সুপ্ৰিম কোৰ্টৰ এইটো জাজমেণ্টটো মই জনামতে এইটো লাইনতে আছে ন এইটো মোৰ আছে সেই জাজমেণ্টৰ এই কপিটো মোৰ তাত আছে মই সেই বাক্যটো বিশেষ বাক্যটো পঢ়ি শুনাবলৈ বিচাৰিছোঁ ইয়াত লিখা আছে দ্য মাদ্ৰাছ হাই কোৰ্ট হেজ অফাৰ্ড দ্য ক্লোজাৰ অফ অল ষ্টেট ৰান টাছমেক লিকাৰ শ্বপছ টাছমেক মানে হৈছে তামিলনাডু ষ্টেট মাৰ্কেটিং কৰ্পৰেশ্যন ইন তামিলনাডু পাৰ্মিটিং অনলি অনলাইন চেল এণ্ড ড'ৰ ডেলিভাৰী অফ লিকাৰ টিল দি এণ্ড অফ লকডাউন তাত দোকান বন্ধ আছে শেষ হোৱালৈহে এই অনুমতিটো প্ৰদান কৰিছিল নম্বৰ 1 আৰু নম্বৰ 2 দোকানসমূহ বন্ধ কৰিব দিয়া হৈছিল কাৰণটো কি আছিলে কাৰণটো অলপ দেখুৱাবলৈ বিচাৰিছোঁ এটা বিশেষ দৃশ্য আছে সেই দৃশ্যটো দেখুৱাবলৈ বিচাৰিছোঁ তামিলনাডুত যেতিয়া দুসপ্তাহৰ মূৰত সুৰাৰ বিপণী খুলিছিল তেতিয়া তাত পৰিৱেশটো কি হৈছিল এবাৰ চাওক আপোনালোকে এইটো হৈছে তামিলনাডুৰ সেই পৰিৱেশটো অলপ ডাঙৰকৈ দেখাওক স্ক্ৰীনখনত এই পৰিৱেশটোৰ পৰা বাচিবৰ কাৰণে তাত এই ব্যৱস্থাটো কৰা হৈছিলে এনেধৰণে মানুহৰ হেতাও পৰা দিল্লীতো হৈছিল ঠেলা গটিওৱা আৰু এই নিশ্চয় অসমত এনেকুৱা সিচুৱেশ্যন নাই হোৱা আৰু এই নিশ্চয় মানুহৰ মাজত সংক্ৰমণ বঢ়াব দুসপ্তাহৰ মূৰত যেতিয়া ৱাইন শ্বপসমূহ খুলিলে তেতিয়া তামিলনাডুত এই অৱস্থা হৈছিলে মানুহৰ মাজত হতাহতি পৰ্যন্ত হৈছিল এজন মানুহ আঘাতপ্ৰাপ্ত হৈছিল এই ঘটনাটোত হেজিয়ে নহওক তাৰ পাছত এই গোটেইখিনি এজন লোকে PIL দাখিল কৰিছিল আৰু তাৰ পাছত মাদ্ৰাছ হাইকোৰ্টে এই সিদ্ধান্ত লৈছিল যে এনেকৈ নহ'ব যিহেতু মানুহক সুৰা লাগে তেওঁলোকৰ গতিকে দোকানসমূহ বন্ধ কৰক আৰু ঘৰত দিয়াৰ ব্যৱস্থা কৰক এইটো আছিলে সেই ভাৰ্ডিকটো হয় কিন্তু আমাৰ ইয়াততো দোকানটো খোলা আছে আৰু আমাৰ ইয়াত দোকানত ফ্ৰণ্টত এনেকুৱা চিটুৱেশ্যন হোৱা নাই তামিলনাডুৰ দিল্লীত যিটো চিটুৱেশ্যন হৈছে হয় সেইকাৰণে আছাম গভৰ্ণমেণ্টে মই জনামতে এই ডিচিশ্যনটো কিয় ল'লে মই এইটো আচৰিত হৈছোঁ মদৰ হোম ডেলিভাৰীটো কাৰণ আমাৰ ইয়াত বিশেষকৈ এতিয়া কেবিনেটে আগতো মই বিধানসভাৰ ভিতৰতো কৈছোঁ বাহিৰতো কৈছোঁ যিটো সময়ত কেবিনেটে ভেকচিন সংক্ৰান্তত বা COVID-19 পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে কেবিনেট চাব কমিটি গঠন কৰিব লাগে তেতিয়া এই চৰকাৰে কেবিনেট চাব কমিটি প্ৰথম কেতিয়া গঠন কৰিছিলে মানে মাইক্ৰ' ফাইনেন্সৰ ওপৰত কাৰণ এতিয়াও আমাৰ কেন্দ্ৰীয় চৰকাৰে যিটো প্ৰাইম মিনিষ্টাৰে এজনে SOP দিছিলে গাঁওবিলাকত যাতে এই COVID-19 সংক্ৰমণটো ধৰা পেলাবৰ কাৰণে যাতে স্প্ৰেড নহয় তাৰ কাৰণে তেওঁ
গ্ৰাম্য অঞ্চলৰ কাৰণে SOP দিছিলে এই SOPটো আমাৰ গাঁওবিলাকত মানি চলিছে নাই সেইটোৰ কাৰণে এটা কেবিনেট সাব কমিটি লাগিছিলে বা আমাৰ কণ্টেইনমেণ্ট জোনবিলাকৰ মানুহবিলাকে চাউল পাইছে নাই এইটো চাবৰ কাৰণে মানে এইবিলাকতে গভৰ্ণমেণ্টে বেছি গুৰুত্ব দিব লাগিছিলে কাৰণ আমাৰ ৰাজ্যখনত এতিয়াও 1,51,00,000 লোকে এতিয়াও এক ড'জো মানে ভেকচিন পোৱা নাই আৰু আপোনাৰ 18 বছৰ ওপৰৰ 2,31,00,000 লোকক ভেকচিন লাগে এতিয়ালৈকে প্ৰায় আমাৰ আজি তাৰিখলৈকে মই যিটো ৰিপৰ্ট আনিছোঁ 83,08,595 মানকহে ভেকচিন দিছে অলমষ্ট 84 লাখ আচ্ছা মানে তাৰে আপুনি 66,55,000 মানে প্ৰথম ড'জ আৰু 13,52,000 দ্বিতীয় ড'জ এতিয়া মানে দুইটা ড'জ পোৱা আমাৰ পাৰ্চেণ্টেজ মাত্ৰ 5.84% আচ্ছা মানে পাৰ্চেণ্টেজ ৱাইজ এইকাৰণে আমাৰ ইয়াত বহুত শ্ল' হৈছে ভেকচিনটো আৰু অন্য মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ ৰাজস্থান এইবিলাকে ভেকচিন যেনেকৈ পাইছে যে আমাৰ অসমে পোৱা নাই সেইকাৰণে মই ভাবিছিলোঁ যে মুখ্যমন্ত্ৰীয়ে আৰু স্বাস্থ্যমন্ত্ৰীয়ে কেন্দ্ৰত যিটো হাই পাৱাৰ কমিটি আছে ভেকচিনটো মানে যোগান দিবৰ কাৰণে কোন ৰাজ্যক কিমান দিব তাৰ গোটেই পলিচি গাইডলাইনছ এটা হাই পাৱাৰ কমিটি আছে হাই পাৱাৰ কমিটিৰ লগত চিফ মিনিষ্টাৰে যোগাযোগ কৰিব লাগে আৰু স্বাস্থ্যমন্ত্ৰীয়ে যোগাযোগ কৰিব লাগে আৰু প্ৰাইম মিনিষ্টাৰৰ লগত যোৱা মঙলবাৰে এটা মানে আপোনাৰ ভাৰ্চুৱেল মিটিং হৈছিলে অল চিফ মিনিষ্টাৰ আৰু প্ৰাইম মিনিষ্টাৰো কৈছিলে যে আপোনালোকে এইটোত গুৰুত্ব দিব লাগে প্ৰয়োজন হ'লে মিনি কণ্টেইনমেণ্ট জোন খুলিব লাগে নৰ্থ ইষ্টৰ কাৰণে এইটো কাৰণ প্ৰাইম মিনিষ্টাৰো এইটোত এটা প্ৰায়ৰিটি এইটোতেই দিছিলে যে COVID-19 পৰিস্থিতি সৃষ্টি কৰা পৰিস্থিতি মোকাবিলা কৰিব লাগে ভেকচিনৰ দিয়া কৰিব লাগে বস্তুটো অৱশ্যে প্ৰাইম মিনিষ্টাৰে ভেকচিন দিব পাৰিম কিমান দিম এই বিষয়ে একো নক'লে বা কোনো এজন চিফ মিনিষ্টাৰে এইটো প্ৰায় নক'লে যে আমাৰ ইয়াত ভেকচিন নাই আপুনি আমাক ভেকচিন সোনকালে দিয়ক মানে কোনে কি কৰি আছে এইটোৱে ক'লে কিন্তু ভেকচিন সংক্ৰান্তত কোনো এজন চিফ মিনিষ্টাৰে প্ৰাইম মিনিষ্টাৰৰ আগত এই কথাটো ৰেইজ নকৰিলে বোধহয় প্ৰাইম মিনিষ্টাৰে বেয়া পাব বুলি বহুত চিফ মিনিষ্টাৰে এই কথাটো নক'লে গতিকে আপুনি ভাবিছে যে ভেকচিনটো বেছি গুৰুত্বপূৰ্ণ এইটোৱে আমাৰ প্ৰায়ৰিটি এইটো সুৰাতকৈ এতিয়া মদটো নহয় আচ্ছা আমাৰ অসমত কোনো মানুহে ডিমাণ্ড কৰা নাই যে আমি মদ কিনিবলৈ যাওঁতে আমাৰ কষ্ট হৈছে অসুবিধা হৈছে লকডাউনৰ কাৰণে আমাক ঘৰে ঘৰে মদ চাপ্লাই দিব লাগে বুলি কোনেওতো ডিমাণ্ড দিয়া নাই কোনেও কৰা নাই এতিয়ালৈ গতিকে পেপাৰত লিখা নাই ঠিক আছে আমি মন্ত্ৰীগৰাকীৰ সৈতেও কথা পাতিছিলোঁ তেওঁ কিছু কথা কৈছে কিন্তু সেই মন্তব্যটোলৈ যোৱাৰ পূৰ্বে এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে বৰ্তমান AUDFৰ বিধায়ক আশ্ৰাফুল হুছেইন মই আপোনাক স্বাগতম জনাইছোঁ এইকেইদিন সদনত বিভিন্ন কথা চলি আছে বিভিন্ন কথাৰ ওপৰত তৰ্ক বিতৰ্ক হৈ আছে তাৰ ভিতৰত কিন্তু এই বিষয়টোক লৈ মানুহৰ মাজত কৌতূহল বৃদ্ধি পাইছে আচলতে এই সিদ্ধান্তটো ল'বলগীয়া হ'ল কিয় যিসকলে ভাল পাইছে তেওঁ ভাবিছে যিসকলে বেয়া পাইছে তেওঁলোকেও ভাবিছে যে ক'ৰ পৰা আহিলে এই সিদ্ধান্তটোৰ কথা গতিকে আপোনালোকে এই গোটেই বিষয়টো কেনেধৰণে চায় প্ৰয়োজনীয়তা আছিলে অসমত চাওক এইবাৰ আমি দেখা পাইছোঁ যে যিবিলাক প্ৰাসংগিক বিষয় সেইবোৰ তল পেলাবলৈ কিছুমান অপ্ৰাসংগিক আৰু অহেতুক আলোচনাক সন্মুখত লৈ অহা হৈছে যি সময়ত আমি বিচাৰিছিলোঁ সদনত যে আমি মূল্যবৃদ্ধিৰ ওপৰত আলোচনা কৰিম সেই সময়ত আমাক মূল্যবৃদ্ধিৰ ওপৰত আলোচনা কৰিবলৈ নিদিলে এক প্ৰকাৰৰ বিৰোধীসকলক এনেকুৱা এটা অৱস্থাত ৰখা হৈছে যে তেওঁলোকে কথা কোৱাৰ অধিকাৰ নাই সদনৰ ভিতৰে বাহিৰে যি এক ৰাজনৈতিক গুমগাম পৰিৱেশ এটা সৃষ্টি কৰা হৈছে শুভ লক্ষণ নহয় এই চাগতে ক'ব বিচাৰিছোঁ যে মদৰ হোম ডেলিভাৰী চৰকাৰে এই ষ্টেপ লৈছে আৰু আমাৰ পূৰ্বৰ বক্তাসকলেও কৈছে যে যি সময়ত ভেকচিনৰ হোম ডেলিভাৰীৰ প্ৰয়োজন আছিল সেই সময়ত মদৰ হোম ডেলিভাৰী ধৰা হৈছে আজি গ্ৰাম্যাঞ্চলসমূহত ভেকচিন গৈ পোৱা নাই কিছুমান জিলা বিশেষকৈ মই আপোনাক নাম কৈ কৈছোঁ মানকাছৰ হওক বৰপেটা হওক এই অঞ্চলবিলাকত ভেকচিনত যোগান দিয়াৰ পৰিমাণ কম মানকাছৰত আটাইতকৈ কম আজি কাৰ্বি আংলং পাহাৰীয়া জিলা সেইবিলাকত কম আৰু যিসকল মানুহ চহৰত থাকে যিসকল মানুহ তেওঁলোকৰ অকণমান সামান্য বেছি যোগানটো অৰ্থাৎ গ্ৰাম্য অঞ্চলত ক'ভিডৰ গুৰুত্ব নাই আজি বৰপেটা নিশ্চিত ঠাইত আজি সেই ঠাইবিলাকত ICU বেডৰ অভাৱ আজি হঠাৎকৈ যদি কিছু ডেটা দেখা পাব যে অস্বাভাৱিক মৃত্যুৰ যিটো সংখ্যা আৰু হাৰ সেইটো অস্বাভাৱিক হৈছে বিগত কিছু মাহৰ পৰা ডেথ ৰেকৰ্ড যিটো বোৰ্ড আছে বা যিটো ডেথৰ ৰেকৰ্ড কৰে ৱেবছাইটত দেখা পাইছোঁ যে পূৰ্বজতকৈ তেনেহ'লে এই মৃত্যুবিলাক কেনেকৈ হৈ আছে এই কথাবিলাকৰ কোনো আলাপ আলোচনা নাই কিছুদিন আগত দেখা পালোঁ স্কলত এই বিষয় লৈ এটা খুব সুন্দৰ নিবন্ধ লিখা হ'ল তো যি সময়ত আমি এই খুব অতীব প্ৰয়োজনীয় সমাজৰ কাৰণে প্ৰয়োজনীয় বিষয়বিলাক আলোচনা কৰিব লাগিছিল সেই সময়ত আমাক গৰু আৰু গাহৰিৰ ৰাজনীতিত সোমাই দিলে আজি গৰু আৰু গাহৰিৰ ৰাজনীতিৰ ফলত হৈছে এই আমাৰ প্ৰয়োজনীয় বিষয়বিলাক তল পৰি গৈছে আজি সদনৰ ভিতৰত কোনে কেনেকৈ কথা ক'ব এই বিষয় লৈ কি ৰুল হ'ব পৰম্পৰা কি হ'ব এইবিলাক কথালৈ বেছি আলাপ আলোচনা কৰিবলগীয়া হৈছে যি সময়ত এটা বাজেট অধিৱেশনৰ দৰে গুৰুত্বপূৰ্ণ অধিৱেশন আমি ইয়াৰ পৰা বহু কিছু শিকাৰ আশা কৰিছিলোঁ আমি নতুন বিধায়ক জ্যেষ্ঠসকলৰ পৰা শিকিও আছিলোঁ
কিন্তু সেই সময়ত এই পৰিৱেশটো এনেকুৱা হৈছে যে কোনো যে শান্তশিষ্টভাৱে কথা কোৱাৰ এটা হেৰি নাই। বিৰোধীৰ ভূমিকাই হওক বা অন্য কিছু ভূমিকা আছে যি কথাবিলাক আচলতে সংবাদ মাধ্যমৰ আগত ক'ব নালাগে, সেইকাৰণে আমি নকওঁ। গতিকে আমি বিচাৰিছোঁ যে এই চৰকাৰখনে আচলতে জনমুখী এটা চৰিত্ৰ হওক আৰু জনগণৰ কথা বেছিকৈ ভবাৰ প্ৰয়োজনীয়তা আছে। আৰু সেই কথাবিলাক যদি তেওঁলোকে চিন্তা কৰি শেষ কৰিব নোৱাৰে, সদনৰ মজিয়াত এৰি দিয়ক। বিৰোধীত যথেষ্ট সংখ্যক বিধায়ক আছে, দিগ্গজসকল আছে, অভিজ্ঞতা সম্পন্ন ব্যক্তিসকল আছে। আজি এই ভৰতনগৰ ডাঙৰীয়াক দেখা পাইছোঁ বিধানসভাৰ মজিয়াত যি ধৰণে যুক্তিযুক্তভাৱে তথ্যৰ কথা কৈ আছে, বা আমাৰ পক্ষৰ পৰাও আমাৰ AIUDF মানুহখিনিও যিখিনি বাৰ ভাল তথ্যৰ আলোচনাত যি ধৰণে অংশগ্ৰহণ কৰি আছে, এইটো এটা ইতিবাচক যে এইবিলাক আগুৱাই যাব বিচাৰিছে এইবিলাক কথা বতৰাবিলাক। গতিকে মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ আহ্বান যে ভেকচিন দিয়াৰ ব্যৱস্থা কৰক ঘৰে ঘৰে, মদ নহয়। মানে এইটো সিদ্ধান্ত আপোনালোকে বিৰোধিতা কৰিছে? নিশ্চয়। ইয়াত এবাৰ চিন্তা চৰ্চা কৰিছে, প্ৰয়োজন আছে। নিশ্চয়। কিন্তু ইতিমধ্যেইটো মন্ত্ৰীগৰাকীয়ে কৈছে যে অতি শীঘ্ৰেই ইমপ্লিমেণ্ট কৰা হ'ব। সেয়া যিয়ে নহওক সেইখিনি কথা আলোচনা কৰিম। লগতে মন্ত্ৰীগৰাকীয়ে কি ক'লে, পৰিমল শুক্লবৈদ্যই কি কৈছে সেই মন্তব্য শুনাম। তাৰ আগতে অলক দত্তৰ ওচৰলৈ আহিছোঁ। তেখেত IMFLৰ বৰ্তমান সচিব। কেনেধৰণে চাইছে আপোনালোকে বিষয়টো? এটা নতুন অভিজ্ঞতা হ'ব ৰাজ্যবাসীৰ বাবে। একাংশই ভাল পাইছে, একাংশই বেয়া পাইছে, সমালোচনা হৈ আছে। আপোনালোকে বিষয়টো কেনেধৰণে চাইছে? কি হ'বলৈ গৈ আছে আচলতে? লাভ হ'ব কিবা? চাওক, আমি লাইচেঞ্চ গভৰ্ণমেণ্টে যিখিনি নীতি নিয়ম কৰিব, নীতি নিয়ম যিখিনি আমাক দিব, আমি সেইমতে কাম কৰিব লাগিব। গভৰ্ণমেণ্টে যদি কয় তোমালোকে এই বস্তুটো হোম ডেলিভাৰী কৰিব লাগিব, আমি হোম ডেলিভাৰী কৰিবলৈ যাব লাগিব। যিহেতু আমি অনুজ্ঞাপত্ৰ আমাক এখন দিছে আৰু সেইখিনি কিছুমান নীতি নিয়মৰ মাজেদি দিছে, আৰু আমি সেই নীতি নিয়মখিনি মানি চলি আমাৰ ব্যৱসায় আগবঢ়াব লাগিব। আৰু ইতিমধ্যে মই যিটো জানিছোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত এটা তেওঁলোকে এটা অভিমত জনাইছে। 2020 চনত কৰিছে। গতিকে মহামান্য উচ্চতম ন্যায়ালয়ে যেতিয়া এইটো কৰাৰ কথা কৈছে, গতিকে এইটো টেকনিকেলি এই বস্তুটো হয়তো ভুল নহ'ব। কিন্তু এতিয়া মই কৈ আছোঁ, মোক কৈ ল'বলৈ দিয়ক। কিন্তু উচ্চতম ন্যায়ালয়ে যিটো কথা কৈছে প্ৰয়োজন সাপেক্ষে। এতিয়াও আমাৰ ধৰক লিকাৰটো 6টাৰ পৰা 9টা মানলৈকেহে বিক্ৰী হয়, কিন্তু আমাৰ দোকানখন বন্ধ হৈছে 4টা বজাত। গতিকে এই দিনত কোনো মানুহে মদ কিনিবলৈ তেনেকৈ নাহে, কিন্তু যিখিনি হেবিচুৱেট মানে ড্ৰিংকাৰ সেই মানুহখিনি আহি আছে। গতিকে আমি এটা সিংহভাগ ধৰক এতিয়া আমাৰ যিটো চেল আছে, চেলটোক আমি 40%হে আমি পাই আছোঁ, 60% আমি চেল পোৱা নাই। গতিকে এইটোৰ লগে লগে চৰকাৰে ৰাজহো পোৱা নাই, যিটো ৰাজহ মেক্সিমাম এটা ৰাজহ চৰকাৰে হেৰুৱাইছে। গতিকে এইটো ক্ষেত্ৰত চৰকাৰে যিটো সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত লৈছোঁ কিছুমান বস্তু ইয়াৰ মাজত থাকিব পাৰে। যেনেধৰণে আমাৰ অসমত এতিয়াও সাংস্কৃতিকভাৱে হয়তো ঘৰত মদটো দিবলৈ যোৱাটো খুব মানে এটা প্ৰকৃত দেশ হ'ব নোৱাৰে। সেইখিনি বস্তু চৰকাৰে চাব লাগিব। আৰু দ্বিতীয়তে গুৱাহাটীখনত যেতিয়া গুৱাহাটী মহানগৰীত এইটো কৰিছে, গুৱাহাটী আমাৰ এটা এডুকেশ্যনেল হাব। গতিকে এডুকেশ্যনেল হাবটোত যাতে শিক্ষা গ্ৰহণ কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীসকলে যাতে এই এপটোৰ জৰিয়তে তেওঁলোকে এইটো ক্ৰয় কৰিব নোৱাৰে, তাৰ বাবেও এটা ধৰক কঠোৰভাৱে এটা নীতিৰ প্ৰয়োজন আছে। এইখিনি যদি কৰা যায় আৰু কৰাৰ পিছত তেতিয়া চৰকাৰে এই বস্তুত আমি সমৰ্থন জনাম। কিন্তু যদি চৰকাৰে এই বস্তুখিনি ধৰক ছ'চিয়েল এছপেক্টখিনি আৰু যিটো এডুকেশ্যনেল মই ক'লোঁ যে ল'ৰা ছোৱালীখিনিৰ কাৰণে খুব বেয়া হ'ব, কাৰণ আমি যেতিয়া দেখিছোঁ যে বহুত ল'ৰা ছোৱালী আহে স্কুলৰ বেগটো লৈয়ে আহে, যে আমাৰ দোকানবিলাকত CCTV কেমেৰা আছে। গতিকে আমি দোকানত আমি থাকিলেতো আমি বিক্ৰী কৰিবলৈ নিদিওঁৱেই, আমাৰ এমপ্লয়ীও বিক্ৰী কৰিব নোৱাৰে। কিন্তু কিয়নো CCTV কেমেৰা আমাৰ এক্সাইজৰ লগতো আছে আৰু CCTV কেমেৰা আমিও চাই থাকিব পাৰোঁ। এই গোটেই বস্তুখিনি আছে। এই বস্তুখিনি বিজেপি চৰকাৰৰ দিনত এইখিনি বস্তু কৰিলেহি, আহি পেলাই যথেষ্টখিনি তাৰমানে আনিলে, যে নিয়মৰ মাজত চলিব বাধ্য কৰি পেলাই কিছুমান বস্তু আনিলে। গতিকে তেনেধৰণে যদি চৰকাৰে সুৰাৰ ঘৰত যোগান দিয়াৰ ব্যৱস্থাটো কৰে, তেতিয়াহ'লে শুদ্ধ কথা হ'ব। কিন্তু তাতে যদি কঠোৰভাৱে নহয়, ইয়াৰ কিছুমান মানুহে ইয়াৰ বেলেগ ধৰণে সুবিধা লৈ ল'ব পাৰে। যেনে ধৰক আপোনাৰ বিভিন্ন এক্সাইজ ডিউটি বা ৰাজহ নিদিয়া মদো যদি আহিব পৰা তেনেকুৱা ব্যৱস্থা হয়, সেইটো হ'লে অলপ ভুল হৈ যাব। গতিকে এই তেনেকুৱা ধৰণৰ বস্তুখিনি কৰিব লাগে। কিন্তু ৰাজহৰ ক্ষেত্ৰত যিটো এইটো কৰা কথা হৈছে,
কৰিব বিচাৰিছে ৰাজহৰ ক্ষেত্ৰত ৰাজহ বৃদ্ধি কৰিবলৈ আৰু কিছুমান উপায় উপায় আছে আছে। সেই উপায়খিনিও চৰকাৰে গ্ৰহণ কৰিব লাগে পেৰেলেলি চৰকাৰে সেই উপায়খিনিও গ্ৰহণ কৰিব লাগে যেনে ধৰক অৰুণাচলৰ মদ যিটো আহিছে অৰুণাচলৰ দুফালেদি যায় এফালে লখিমপুৰেদি যায় আৰু এফালে শোণিতপুৰেদি আহে হয়। এই দুখন যদি দুইফালে দুখন মেকানিকেল গেট 50 কোটি টকা হয়তো 100 কোটি টকা খৰচ হ'ব হয়। কিন্তু তাৰ বিপৰীতে 500 কোটি টকা ৰাজহ গোটেই বছৰটোত আহিব পাৰে তেনেকুৱা ধৰণৰ আৰু যিটো সৰু সৰু ৰাস্তাবিলাক আছে সেইবিলাকত আপোনালোকে ধৰক হেৰি কৰিব পাৰে এই এক্সাইজৰ বা পুলিচৰ এইটো ডিউটিত লগাই পেলাই এইখিনি কৰিব পাৰে আৰু দ্বিতীয়তে আমাৰ যিবিলাক কাৰ্টুন আছে কৰ্ক আছে সেইবিলাক কোম্পানীবিলাকক ক'ব লাগে যিটো সুৰা প্ৰস্তুতকাৰী প্ৰতিষ্ঠান আছে ক'ব লাগে যে তোমালোকে এইটো অৰুণাচলৰ কৰ্কটো আৰু অসমৰ কৰ্কটোক সদায় বেলেগ কৰা কাৰ্টুনটো বেলেগ কৰা আমাৰ কৰ্কটোত ফৰ চেল ইন আছাম লিখা তাৰ কাগজখনত নহয় ফৰ চেল ইন আছামটো কৰ্কটোত ৰাখিব লাগে তেনেকুৱা ধৰণৰ বহুতখিনি উপায় আছে ৰাজহ সংগ্ৰহৰ কাৰণে যদি চৰকাৰে আমাৰ লগত বহিব খোজে আমি ধৰক এই বস্তুখিনি পৰামৰ্শ আছে আপোনালোকৰ নিশ্চয় পৰামৰ্শখিনি আমি দিবলৈ আমি সাজু আছো এতিয়া কেবিনেটত যিটো সিদ্ধান্ত লোৱা হ'ল হয়। এইটো একেবাৰে সিদ্ধান্তটো লৈ লোৱা হৈছে যে এমাহৰ বাবে পৰীক্ষামূলকভাৱে তেওঁলোকে এটা প্ৰচেষ্টা কৰিব হয় এতিয়া এই সিদ্ধান্ত লোৱাৰ সময়ত কোনো আলোচনা নহ'ল নেকি আপোনালোকৰ সৈতে আমাৰ লগত কমিশ্যনাৰ আবকাৰী আয়ুক্ত মহোদয়ে আমাৰ লগত এবাৰ আলোচনা কৰিলত আমি ছ'চিয়েল এছপেক্টকেইটা আমি ক'লোঁ যে এইকেইটা বস্তু চাইহে ডিচিশ্যনটো ল'ব লাগে কাৰণ আমিও যেতিয়া সমাজতে আছোঁ গতিকে আমি ধৰক আজি কোনোবা মানুহ এঘৰত এইটো আমি সুৰাৰ বটলটো দিবলৈ গৈ আমি ধৰক মানে এটা আনৱান্টেড মানে পৰিৱেশত আমি যাব নালাগে কাৰণ মানুহজনে ইয়াত ধৰক অন্য ষ্টেটত মই দেখিছোঁ পঢ়িছোঁ ছত্তীশগড় এইবিলাক গোটেইবিলাক ষ্টেট প্ৰায় 6-7খন ষ্টেটত হৈছে আমাৰ মেঘালয়তো হৈছে ৱেষ্ট বেংগলতো হৈছে গতিকে তেওঁলোকে 6 ঘণ্টাৰ ভিতৰত দিবলৈ কৈছে 6 ঘণ্টাটো বটল এটাৰ কাৰণে মানুহজনটো বহি থাকিব নোৱাৰিব তেওঁহতি বেলেগলৈ গ'লে তেওঁ ঘৰত কোনোবা মানুহে যদি মদৰ বটলটো দিয়ে এটা মানে অপ্ৰিয় পৰিস্থিতি এটা সৃষ্টি হ'ব পাৰে এইখিনি বস্তুখিনি চাব লাগিব গভৰ্ণমেণ্টে অকল ৰেভিনিউটোকে মানে ৰেভিনিউটোৰ ওপৰত দৃষ্টি ৰাখি পেলাই কামটো সিদ্ধান্তটো লৈছে কিন্তু বাকী এছপেক্টখিনি নাচালে কিয় যেতিয়া অনলাইন পৰ্টেল খুলি দিব আটাইতকৈ এইটো ইউজ কৰিব জানে ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ কাৰণে ইজি হ'ল নৰ্মেলি যিবিলাক মানে মদ ৰেগুলাৰ খায় তেওঁলোকেতো অনলাইন পৰ্টেল নাজানেই যিবিলাকে মদ খায় যিবিলাকে ল'ৰা ছোৱালীবিলাকে বেছিকৈ এইটো ইউজ কৰিব জানে সিহঁতে সেইকাৰণে এতিয়া গভৰ্ণমেণ্টে অকল ৰেভিনিউটোৰ দিশটো চালে কিন্তু ইটো দিশটো মানে ইগন'ৰ কৰিলে এই মুহূৰ্তত এখন তালিকা চাবলৈ বিচাৰিছোঁ সেই তালিকাখনত আমি দেখিবলৈ পাম যে বৰ্তমান সময়ত দেশত কোনকেইখন ৰাজ্যত অনলাইন এই লিকাৰ চেইল এই ব্যৱস্থাটো উপলব্ধ হৈ আছে সেই তালিকাখন এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ বৰ্তমান সময়ত যদি ডাঙৰকৈ দেখাওঁ আমি 9খন ষ্টেটত এতিয়ালৈকে আছিলে আৰু অসমখন হৈছে 10ম ষ্টেট এতিয়ালৈকে আছে চণ্ডীগড় দিল্লী পুনে কৰ্ণাটকত আছে বৰ্তমান এই ব্যৱস্থা তাৰপিছত আছে পঞ্জাৱ কলকাতা উৰিষ্যা ঝাৰখণ্ড কেৰেলা আৰু অসমত এতিয়া এই 10ম ষ্টেট হৈছে অসম আচলতে গুৱাহাটীত এতিয়ালৈকে উপলব্ধ হৈছে গোটেই অসমত হোৱা নাই বা হ'বলৈ গৈ আছে অসমত গতিকে এইখিনি ষ্টেটত বৰ্তমানলৈ বা এইখিনি ঠাইত এতিয়ালৈ সুৰা অনলাইন পোৱা যায় আকৌ কোনোবাই এতিয়া দাবী কৰিছে যে আন কেইখনমান ষ্টেটতো তেওঁলোকে দাবী কৰিছে তেওঁলোকক লাগে প্ৰচলন হোৱা নাই এতিয়ালৈকে হয়তো শীঘ্ৰেই হ'বলৈ গৈ আছে কোনোবা চৰকাৰে সেইটো কৰিবলৈ বিচৰা নাই ইত্যাদি যিয়েই নহওক বৰ্তমান সময়ত এই কেইখন ষ্টেটত হৈ আছে এই মুহূৰ্তত আটাইতকৈ ক্ৰুচিয়েল হৈছে যে আবকাৰী মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কি কয় তেওঁনো কি ভাবে আমাৰ সাংবাদিক ধ্ৰুৱই তেখেতক সাক্ষাৎ কৰিছিলে তেখেতৰ এটা ইণ্টাৰভিউ লৈছিলে সেই সাক্ষাৎকালত তেখেতে কি ক'লে তেওঁৰ মন্তব্যখিনিৰ কিয়দাংশ এই মুহূৰ্তত শুনাবলৈ বিচাৰিছোঁ কাৰণে এই যিটো সিদ্ধান্ত এই সিদ্ধান্তটো ল'বলগীয়া হৈছে চাওক কথাটো এনেকুৱা যে যিসকলে সুৰা ব্যৱহাৰ কৰে তেওঁলোকৰ প্ৰয়োজন হয় এতিয়া প্ৰয়োজন হয় আমাৰ COVID-19 কণ্টামিনেশ্যনো চলি আছে এতিয়া 4টালৈকে কোনো ঠাইত বন্ধ কোনো ঠাইত 2টালৈকে বন্ধ কোনো ঠাইত টোটেল লকডাউন আছে তো সুৰাপায়ী ব্যক্তিসকলে যেতিয়া সুৰা খুজিব বা তেওঁৰ প্ৰয়োজনৰ তেওঁ ঘৰৰ পৰা ওলাই আহিব খুব নেচাৰেলি লকডাউন ভাঙিব লাগে মানে এইটোৰ যে SOP আছে এইটো ভাঙি তেওঁলোক আহিব লাগে আৰু এটা কথা যে সুৰা যেহেতু প্ৰচলন আছে আৰু ব্যৱহাৰো হয় এইটোতো কোনো মানুহে অস্বীকাৰ কৰিব নোৱাৰে এই ক্ষেত্ৰত
যিসকল কিছুমান দুৰ্নীতিগ্ৰস্ত মানুহ আছে তেওঁলোকে জানে যে ইমান টাইম দোকান খোলা থাকিব, তেওঁলোকে কালেক্ট কৰি আকৌ এই বস্তুটো কিবা এটা বেলেগ ঠাইত লৈ গৈ বিক্ৰী কৰে আৰু ইয়াতে আৰু মানে এটা কিবা আৰু এক্সট্ৰা চাৰ্জ লয়, বেছিকৈ দাম দিয়ে। তেতিয়া বদনামটো আহে যে আমাৰ ডিপাৰ্টমেণ্টেৰ ফালৰ পৰা ইয়াতে 2 নম্বৰী চলি আছে, এইবিলাক কথা আহি যায়। কেতিয়াবা এনেকুৱা হয় যে সেই মানুহবিলাক যিসকলে চোৰা ব্যৱহাৰ কৰে তেওঁলোকে নাপায়, কাৰণ লকডাউন চলি আছে, দোকান বন্ধ। তেওঁলোক কিবা চুলাৰিয়াতে যায়, চুলাৰিয়াতে যাই গৈ ভিৰ কৰে। তো চুলাই যিমানখিনি পাৰোঁ আমি উৎখাত কৰোঁ, কিন্তু কাৰ ঘৰত ক'ত চুলাই বনাই আছে গোটেইখিনিতো ঘৰ আপুনি চেক কৰিব নোৱাৰে প্ৰতিদিন। এই ক্ষেত্ৰত গৈ ভিৰ জমায়, তো ভিৰ জমা মানেই কণ্টামিনেশ্যন বাঢ়ি যোৱা। তো এই ক্ষেত্ৰত কিছুমান যিসকলে ব্যৱহাৰ কৰে তেওঁলোকেও বিভিন্ন টাইমত আমি দেখিছোঁ যে নোপোৱাৰ কাৰণে তেওঁলোকে এটা ক্ষোভ প্ৰকাশ কৰি আছে, আৰু কিছুমান দুৰ্নীতি কৰা মানুহে সুবিধা লৈ আছে। চাৰ্জ কিমান লোৱা কথা ভাবিছে? চাৰ্জ আমি নলওঁ, দোকানীয়ে যদি তেওঁৰ ডিষ্টেঞ্চৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ হয়তো এটা কেনেকুৱা পঠাব তেওঁ জানিব, তো তেওঁৰ যিটো মুভমেণ্টেৰ যিটো চাৰ্জ হয় ট্ৰেফিকৰ কাৰণে যিটো তেওঁ চাৰ্জ ল'ব বিচাৰি ল'ব পাৰে। এয়া আছিলে মন্ত্ৰীগৰাকীৰ মন্তব্য। এই মুহূৰ্তত দিগন্ত কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। এটা বিশেষ পইণ্ট, আৰু সেই পইণ্টটো ময়ো লিখি আনিছিলোঁ, আৰু সেই পইণ্টটো তেওঁলোকে উত্থাপন কৰিছে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কথা। এতিয়া পূৰ্বে যেতিয়া বিক্ৰী কৰা হৈছিল এটা কথা মনত ৰখা হৈছিল যে 18 ঊৰ্ধ্বৰ যাতে ক্ৰয় কৰে বা 18 তলৰ ছাত্ৰ ছাত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰে, কিন্তু এতিয়া অনলাইনৰ 21 বছৰ পিছত 21 বছৰ। এতিয়া অনলাইনত যেতিয়া অৰ্ডাৰ কৰিব, অনলাইনত অৰ্ডাৰ কৰিলেতো বয়সটো গম নাপাব, তেতিয়া কি কৰা যাব? এনেধৰণৰ দিশবিলাক ভাবি নাচালে নেকি চৰকাৰখনে? আমাৰতো সুৰা আজিৰ দিনত 21 বছৰৰ তলৰ ল'ৰা ছোৱালী খাব নোৱাৰে বা বাৰতো যাব নোৱাৰে। ইভিন আমিও যদি কোনোবা আমি যদি কোনোবাখন হোটেললৈ গৈছোঁ, বাৰখন থাকিলে ল'ৰা ছোৱালীক এলাউ নকৰে। চৰকাৰে যিহেতু এপ এটাৰ কথা চিন্তা কৰিছে, ডেট ইজ এ প্ৰায়ৰিটি হ'ব যে বিল' 21 ইয়াৰ্ছৰ ল'ৰা বা ছোৱালীক এইটো ইউজ কৰিব নোৱাৰিব। এইটো আপুনিও জানে, আমিও জানো। এতিয়া ধৰি লৈছোঁ কোনোবা এজনৰ ল'ৰা বা ছোৱালীয়ে এইটো ইউজ কৰিলে, মই নাজানো ছিষ্টেমটো এপছত কি ধৰণে ব্যৱহাৰ হয়, নিবতো ঘৰলৈ, কোনোবা এড্ৰেছেই দিব লাগিব, নিশ্চয় তাত এটা বাধ্যবাধকতা থাকিব, গাৰ্জেন্স থাকিব। আজিৰ দিনতো মই আপোনাক কৈছোঁ সুৰা বা ড্ৰিংকছ বা এলকহল বিল' 21 ইয়াৰৰ বিল' ল'ৰা ছোৱালী এতিয়াও খাই আছে। আমিতো বন্ধ কৰিব পৰা নাই, কাৰণ এই ছিষ্টেমটো আজিৰ দিনত মানুহৰ এটা সময়ত মদ খোৱাটো, বটল লোৱা দূৰৰ পৰা মদৰ ওচৰত যোৱাটো মানুহে ভয় কৰিছিল। আজিকালি ল'ৰা ছোৱালীয়ে সেইটো বা দূৰত গুচি গ'ল। কিন্তু আমি এটা কথা চিন্তা কৰিব লাগিব যে আপুনি এটা গুৰুত্বপূৰ্ণ কথা যিহেতু কৈছে যে আমি চৰকাৰকো এইটো কথা দৃষ্টিগোচৰ কৰিব লাগিব। আৰু ইতিমধ্যে এই কথাটো মই আজি মন্ত্ৰী মহোদয়ৰ লগত কথা নেপাতিলোঁ, মই ইয়াৰ পৰা ওলাই গৈ এই কথাটো মই ক'ম যে এপছটো যিটো আপোনালোকে তৈয়াৰ কৰিব বা ইতিমধ্যে কৰিছে, তাত যাতে যেনেকৈ মোৰ মোবাইলখনৰ এপ্লাই কৰোঁতে, মোৰ মোবাইল নাম্বাৰ এপ্লাই কৰোঁতে মোৰ চিম কাৰ্ডখন যেনেকৈ মই মোৰ লাইচেঞ্চখন বা মোৰ ড্ৰাইভিং লাইচেঞ্চখন বা ডেট অফ বাৰ্থৰ কাৰণে যিটো মোৰ ছিষ্টেম থাকে, প্ৰুফ অফ এভিডেঞ্চ, সেনেকুৱা এটা নিশ্চয় চৰকাৰে কৰিছে। এইটো নকৰা কথা নহয়, কাৰণ সুৰা আমি ব্যৱহাৰ কৰাটো আমি বেয়া কথা বুলি জানোৱে। ইতিমধ্যে মন্ত্ৰী মহোদয়কে আমাৰ বহি থকা প্ৰত্যেকজন ইয়াত পেনেলিষ্টেই ক'ব বা বিধায়কসকল তেওঁলোকক ক'ব, মোৰো মনত এইটো কথা মই নিবিচাৰোঁ। কিন্তু সকলো ষ্টেটবিলাকত যিহেতু এই কামটো আৰম্ভ কৰিছে, সেইকাৰণে এমাহৰ কাৰণে এটা ট্ৰায়েল বেচিছত কৰা হৈছে। ভাল বেয়া এমাহৰ ভিতৰত সিদ্ধান্ত হ'ব, কিন্তু তাৰ উদ্দেশ্য এইটো নহয় যে আমি ভেকচিনত নেগলেক্ট কৰিছোঁ, সুৰাক প্ৰায়ৰিটি দিছোঁ, এইটো কেতিয়াও হ'ব নোৱাৰে। কিন্তু কলিতা ডাঙৰীয়া চাওক, বেলেগ যিখিনি ষ্টেটত কৰা হৈছিলে, আকৌ কৈছোঁ সেই ষ্টেটসমূহত তেতিয়া ৱাইন শ্বপ বন্ধ আছিলে, যাৰ ফলত তেতিয়া সেইটো ইনিচিয়েট কৰা হৈছিলে। কিন্তু এতিয়াতো অসমত মোটামুটি এটা সময়লৈ খোলা আছে। নাই, আমাৰ দত্ত ডাঙৰীয়া এটা ভাল কথা কৈছে যে 4টা বজাত মানুহ ৱাইন ড্ৰিংকছ কিনিব নাহে। এইটো তেখেত বেছি প্ৰেক্টিকেল, তেখেতে যিহেতু এইবিলাকৰ লগত সদায় জড়িত, তেখেতে প্ৰেক্টিকেল কথাটো কৈছে যে আমি এখন খুলি ৰখা আৰু খুলি নৰখাৰ মাজত কোনো আমাৰ পাৰ্থক্য নাই। কিন্তু দত্ত ডাঙৰীয়া চাওক, যোগাৰ কৰাইতো কৰি লৈছে, আমিতো সকলোৱে দেখি আছোঁ। এই যোগাৰটো মই আপোনাক কৈছিলোঁ, এই যোগাৰটো বেলেগ ঠাইৰ পৰা হৈ আছে।
যোগাৰটো আমাৰ যিবিলাক লাইচেঞ্চি লাইচেঞ্চ শ্বপ আছে সেইবিলাকৰ পৰা নগৈ বেলেগ ঠাইৰ পৰা আহি আছে গতিকে বেলেগ ঠাইৰ সেই বস্তুটো বন্ধ কৰাৰ এটা উপায় চৰকাৰে চিন্তা কৰিব লাগিব ইয়াৰ সমান্তৰালভাৱে সেইটো বন্ধ কৰিবলৈ চিন্তা কৰিব লাগিব যিহেতু আজি 1.5 বছৰে কোভিডৰ নামত যেতিয়া লকডাউন বা এনেকৈ হ'ল মাজতে 4-5টা মাহ মাত্ৰ খোলা থাকিলে গোটেই অসমখন গতিকে তাৰ পিছত আৰু আগত গতিকে এই সুৰাৰ যিটো মানে চৰকাৰে যিটো ৰেভিনিউ লাভ কৰিলে আপুনি যিটো 2019 আৰু 2020ৰ এটা ফিগাৰ দেখুৱালে 2020 ডিচেম্বৰত যিটো ফিগাৰ আহিছিলে 2000 সেইটো 25% বা তাতকৈ বেছি যেতিয়া সুৰাৰ আবকাৰী শুল্ক বৃদ্ধি কৰিছিলে লগে লগে ভেটটো বৃদ্ধি পাইছিলে আবকাৰী শুল্ক বৃদ্ধি পোৱাৰ লগে লগে ভেটটো বৃদ্ধি পাইছিলে সেই বৃদ্ধি পোৱাৰ কাৰণে এইটো হৈছিলে এই যিটো বৃদ্ধি হৈছিলে ৰাজহটো বৃদ্ধি হৈছিলে সেইটোৰ কাৰণে হৈছিলে অন্য কাৰণে নহয় এনে যিটো 2020ৰ মুঠ ৰাজহ আছিল অলপমান মই এইখিনি দেখুৱাবলৈ বিচাৰিছোঁ মুঠ ৰাজহটো 1450 কোটি আছিলে কিন্তু ভেট ধৰি সেইটো ক্লোজ টু 4000 crore মই যিমান দূৰ পঢ়িছিলোঁ মই এটা ভালকৈ মনত নাই ফিগাৰটো কিন্তু ভেট ধৰি সেইটো প্ৰায় 4000 কোটিলৈ বা 3000 সামথিং আছিলে কিন্তু এইটো ভেট নধৰাকৈ আছিলে 1450 কোটি টকা ভেটটো 1450 কোটি টকা ধৰিলে আপোনাৰ এক্সাইজ ডিউটিটো 1450 কোটি টকা ধৰিলে আপোনাৰ ভেটটো সিমান নহ'ব ভেটটো 700 কোটি টকা মানে হ'ব 700 পৰা 800 কোটি টকা নহয় টোটেল যিটো ক্লোজ টু 3000 crore নিয়াৰ এবাউট 3000 2021ৰ টাৰ্গেটটো আছিলে 1400 crore অলমোষ্ট কিন্তু কালেকশ্যনটো হ'ল মানে তাতকৈ বেছি 1700 crore এবাউট মানে 20% মানে এবভ নেক্সট ইয়েৰটোতকৈ 18% বেছি আছিল এইটো হ'ল আপোনাৰ যিটো 25% ইনক্ৰিজ কৰিছিলে আচলতে 25% ইনক্ৰিজ হোৱা নাছিলে 30 এবভ 30 কিছুমান 85%ও ইনক্ৰিজ হৈছে বহুতখিনি ইনক্ৰিজ হৈছে মানে অসমত এইটোতো মানে আপোনাৰ বিক্ৰীটোৰ প্ৰত্যেক বছৰে বাঢ়ি গৈ আছে কমা নাই বাঢ়িছে 2015-16ত 500 পৰা 600 কোটি আছিল যিটো এতিয়া 1450 কোটি হৈছে যি নহওক এইটো বস্তু হৈছে যে যিটো বস্তু 2016ৰ পৰা ধৰক আমাৰ পৰিমল শুক্লবৈদ্যদেৱৰ ইনিচিয়েটিভত আপোনাৰ গোটেই অৰুণাচলৰ পৰা যিটো মদ আহে বহুত কমি গৈছে সেইটো হয় একেবাৰে কমি গৈছিলে বুলি নকওঁ বহুত কমি গৈছে শুক্লবৈদ্য যেতিয়া দায়িত্ব লৈছে তাৰ পৰা কিন্তু ৰাজহটো বৃদ্ধি পাইছিলে সেইটো ক'ব লাগিব আৰু সেই অৰুণাচলৰ পৰা মদটোৱে আমাক দিগদাৰী কৰি আছে মেঘালয়ৰ মদটোৱে আমাক কোনো দিগদাৰী নকৰে অৰুণাচলৰ মদটোৱে আমাক বহুত দিগদাৰী কৰি থাকে গতিকে তাৰ বিয়েৰটো পাৰ কেপিটা কনজামশ্যন মই 2006 নে 7তে উলিয়াইছিলোঁ পাৰ কেপিটা কনজামশ্যন আছিলে তেওঁলোকৰ 20 বটল হুৱেৰেজ আমাৰ অসমত আছিলে 0.56 বটল পাৰ কেপিটা কনজামশ্যন কিন্তু অসমত মানুহ বেছি অসমত বেছি বিয়েৰ বিক্ৰী হয় গতিকে এই বস্তুবিলাক ইয়াত সোমাই গোটেইবিলাক যদি এতিয়া যদি অৰুণাচলৰ পৰা যিখিনি ইয়ালৈ মাইগ্ৰেট হয় সেই লিকাৰখিনি যদি আমি কিবা উপায়েৰে বন্ধ নকৰোঁ এই পৰিস্থিতিটো সদায় থাকিব কাৰণ সেইটো যদি বন্ধ কৰিব পৰা যায় মেকানিকেল কিবা আজিকালি বহুত টেকনিকেল বহুতখিনি ওলাইছে সেই বস্তুখিনি যদি এই দুটা ৰাস্তা আমি বন্ধ কৰি দিওঁ তেতিয়াহ'লে আমাৰ ৰাজহটো বৃদ্ধি পাব আৰু আমাৰ যিটো এক্সাইজৰ যিটো এক্ট আছে বা ৰুল আছে সেইখিনি অতি কঠোৰ কৰিব লাগিব বেলেগ ইতিমধ্যে কঠোৰ মই পঢ়ি গমেই পাইছোঁ গোটেইখিনি ইতিমধ্যে যথেষ্ট কঠোৰ নহয় বেলেগ ঠাইৰ পৰা অহা মদখিনি লৈ আৰু কঠোৰ কৰিব লাগিব অৰুণাচলৰ পৰা এখন গাড়ী যদি বেলেগ ঠাইলৈ যায় সেই গোটেই বস্তুখিনি আমাৰ ইয়াত আপলোড কৰিব লাগিব আমাৰ যিটো এপ থাকিব বা আমাৰ যিটো এক্সাইজ চাইট থাকিব সেইটো আপলোড কৰিব লাগিব আপলোড কৰি পেলাই যদি তেওঁলোকে আৰু গাড়ী নাম্বাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কোনখন গাড়ী নাম্বাৰ কেনেকৈ যাব সেই গোটেই বস্তুখিনি আপলোড কৰিব লাগিব সেইখিনি কৰা হোৱা নাই এতিয়াও সেইখিনি প্ৰয়োজনীয়তা আছে ডাঙৰীয়াৰ পৰা জানিম লগতে ভৰত নৰহ ডাঙৰীয়া যিহেতু আছেই আৰু আশ্ৰফত হুছেইনো আছে মই তেখেতৰ ওচৰলৈ যাম এটা বিৰতিৰ সময় হৈছে এটা বিৰতি লৈ লৈছোঁ তাৰপিছত আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰসংগ আছে মানুহৰ মেছেজেছ আহিছে বৰ্তমান সেইখিনি মই পঢ়ি শুনাম তেওঁলোকে কি বিচাৰিছে ৰাইজে কি বিচাৰিছে দেখুৱাম এটা বিৰতিৰ পিছত খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ আৰু আজি আমি কথা পাতি আছোঁ চৰকাৰৰ এটা এনেকুৱা সিদ্ধান্তৰ বিষয়ে যিটো সিদ্ধান্তই মানুহক অলপমান হতচকিত কৰিছে আচলতে এই সিদ্ধান্তৰ প্ৰয়োজনীয়তা কেনেকৈ আহিলে ৰাজ্যখনত হঠাৎ কাৰো একো দাবী নাছিলে একো আপত্তি নাছিলে কিন্তু তাৰ পাছতো চৰকাৰে এনেকুৱা এটা সিদ্ধান্ত ল'লে যিটো সিদ্ধান্তক লৈ অলপমান সকলো আচৰিত হৈছে সন্দিহান হৈছে সেইকাৰণে আমি আলোচনা কৰিছোঁ এই মুহূৰ্তত আশ্ৰাফুল হুছেইন আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া দিগন্ত কলিতা ডাঙৰীয়াই কৈছে যে
আৰু সেই একেটা কথাকে পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই ক'লে যে চুলাই যিসমূহ ঘাটি আছে সেইসমূহ উচ্ছেদ কৰা হৈছে হয়, কিন্তু সেইসমূহৰ সংখ্যা হ্ৰাস কৰিবৰ কাৰণেই মানুহক ঘৰে ঘৰে গৈ মদৰ যোগান ধৰাৰ এটা ব্যৱস্থা কৰা হৈছে। একেবাৰে ষ্ট্ৰেইট ক'বলৈ গ'লে সেইটো কথা। এইটো এটা বিকল্প হ'ব পাৰে জানো? চুলাইৰ ঘাটি আছে এই কথাটো যে আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াই যে স্বীকাৰ কৰিছে সেইটোক ধন্যবাদ। অৰ্থাৎ অবৈধ মদৰ বেহা আজি চলি থাকে, এয়া চৰকাৰৰ ব্যৰ্থতা হৈয়ে আছে। আৰু সেই ব্যৰ্থতা তেওঁলোকে ঢাকিব বিচৰা নাই, জনগণক জনাব বিচাৰিছে, জনাইছে, আমি সুখী হৈছোঁ। এই ব্যৰ্থতা তেওঁলোকে ঢাকিব লাগিব। চুলাই মদৰ বেহা উৎখাত কৰাটো প্ৰয়োজন আৰু চুলাই মদৰ আজিকালি যথেষ্টখিনি লোকেল মদৰ কাৰণে দোকান পোহাৰ কৰা হৈছে। প্ৰয়োজনত তেওঁলোকে সেইটো বৃদ্ধি কৰিব পাৰে। হয়, এইটো কথা সত্য যে পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই আবকাৰী বিভাগৰ দায়িত্ব লোৱাৰ পৰা মদৰ বিক্ৰীটো ভাল হৈছে, ৰেভিনিউটো ভাল হৈছে। তাৰ একেটা সময়তে অৰুণাচলৰ মদৰ প্ৰসংগ যিটো আহিছে, সুৰাৰ প্ৰসংগ যিটো আহিছে, অৰুণাচলৰ মদটো কোনো পধ্যেই বন্ধ কৰিব পৰা হোৱা নাই। তো চৰকাৰ আৰু বেছি কঠোৰ হ'ব লাগে যে অৰুণাচলৰ মদটো আমি কোনো পধ্যেই বিক্ৰী হ'বলৈ নিদিওঁ, কাৰণ আমাৰ ৰাজহৰ কথা আছে। আমাৰ ৰাজহৰ এটা সিংহভাগ মদৰ পৰা আহে, কথাটো সঁচা। আৰু কিন্তু তাৰ একেটা সময়তে সমান্তৰালভাৱে কম, আজি দেখা পালোঁ টেলিভিছন মাধ্যমত যে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, আমাৰ সন্মানীয় বিধায়ক, তেখেতে কৈছে মদটো বোলে মানুহে মেডিচিন হিচাপে ব্যৱহাৰ কৰে। এইবিলাক কথা মানুহৰ মাজলৈ যাব নালাগে। এনেই মদাহীৰ সংখ্যা যথেষ্ট বেছি হৈছে, বহুত বেছি, বহুত বেছি, আমাৰ দিনক দিনে বাঢ়ি গৈ আছে। এইটো সমাজখনৰ বাবে বৰ এটা ভালো নহয়। যিমানখিনি ৰেভিনিউ আমি দিছোঁ সিমানখিনি আকৌ কিন্তু বেমাৰ আজাৰৰ কাৰণেও মানুহক সাহায্য দিওঁতে গৈ আছে আমাক এটা পইচা। লাহে লাহে আমি এইটো কেনেকুৱাকৈ কণ্ট্ৰলত আনিব পাৰোঁ সেই কথাটো চিন্তা চৰ্চা কৰিব লাগিব। তো এই ক্ষেত্ৰত যিটো ডেট অফ বাৰ্থৰ কথা কৈ আছে যে 21+ মানুহেহে এইটো মদ খাব পাৰিব, আৰু মই ভাবোঁ যে এপ এখনৰ জৰিয়তে এইটো কৰাটো সম্ভৱপৰ চাগে নহ'ব, কাৰণ এপখনত ডাটাবেছ লাগিব। এতিয়া প্ৰত্যেকে যদি নিজৰ আধাৰ কাৰ্ডৰ পৰা যদি সেইটো লিংক কৰে তেহে হ'ব পাৰিব, কিন্তু 100% আধাৰ কাৰ্ড হৈছে সেনেকৈ হৈ নুঠিব আমাৰ প্ৰেক্টিকেলি। মই যিহেতু ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ এজন মানুহ, গতিকে এই তথ্য প্ৰযুক্তিৰ কথাখিনি বুজি পাম। ভোটাৰ কাৰ্ডৰ জৰিয়তে সেইটো সম্ভৱপৰ নহয়, কাৰণ সেইখিনি ডেটা যিটো য'ত থাকিব সেইখিনি ডেটা আকৌ বেলেগ ইউজ কৰিব নোৱাৰিব। তো এইবিলাক টেকনিকেল কিছুমান প্ৰব্লেম আছে। সেই প্ৰব্লেমখিনি কেনেকুৱাকৈ তেওঁলোকে অভাৰকাম কৰে সেই কথাখিনি এটা স্পষ্ট বিবৃতি থাকিব লাগিব। কিন্তু তেওঁলোকে দেখা পাইছোঁ আবকাৰী বিভাগে গোটেইখিনি বস্তু মদৰ ব্যৱসায়ীসকলৰে ঠেলি দিছে। তেওঁলোকে কেনেকুৱাকৈ বেচে, কেনেকুৱাকৈ হেৰি কৰে, তাৰ কোনো স্পষ্ট নীতি তেওঁলোকৰ মাজত তেওঁলোকে কোৱা নাই। আৰু অসমখন সামাজিকভাৱে এনেকুৱা এখন ৰাজ্য য'ত মদটো বহুত বেছি অপেনকৈ খোৱাৰো পৰিৱেশ এতিয়ালৈকে গা কৰি উঠা নাই, বা পৰিয়ালৰ মাজত বহি খোৱাৰো সেই পৰিৱেশটো এতিয়ালৈকে অহা নাই। তো সেই সময়ত মদ ডেলিভাৰী দিবলৈ যোৱা মানুহ এজনৰ লগত যেতিয়া কিছুমান ইনচিডেণ্ট হ'ব, সেই ইনচিডেণ্টবিলাক মানে আমি চাবলৈ প্ৰস্তুত থাকিব লাগিব। গতিকে এই ক্ষেত্ৰত চৰকাৰে এটা সঠিক আৰু বাস্তৱসন্মত সিদ্ধান্ত ল'ব বুলি আমি আশা কৰোঁ। আৰু মদৰ বিক্ৰী এইটো সময়ত কমি গৈছে বুলি আমাৰ দত্ত ডাঙৰীয়াই কৈছে। মদৰ বিক্ৰী কমি যোৱাটো এনেই স্বাভাৱিক। আজি ক'ভিড সৃষ্ট পৰিস্থিতিৰ পৰা আমি অভাৰকাম কৰিব পৰা নাই। মানুহৰ হাতত পইচা নাই। মানুহৰ হাতত পইচা থাকিলেহে মনোৰঞ্জন বা এইবিলাক এক্সট্ৰা কিছুমান কাম কাজ কৰিবলৈ সুযোগ আৰু মানসিকতাটো থাকে। আৰু সেই ক্ষেত্ৰত আমি ভাবোঁ যে মানুহৰ যে উপাৰ্জন এনেকুৱাকৈ কমি গৈছে, মদটো খোৱাটো দূৰৰ কথা, খাবলৈ ভাত এমুঠিৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু যি সময়ত ভাত এমুঠিৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়ত যোগান বিভাগে যিসমূহ কৰিব লাগিছিল সেইসমূহ হোৱা নাই। আজি যোগান বিভাগৰ ভিতৰতো যথেষ্ট দুৰ্নীতি দেখা পাইছোঁ যে সময়, আৰু যোগান বিভাগে এতিয়া যিবিলাক কথা বতৰাবিলাক কৈ আছে সেই কথা বতৰাবিলাক বৰ মানে কৈছে যে অমুকত 10টা কাৰ্ড চাৰেণ্ডাৰ কৰিলে অমুকটো হ'ল, কিন্তু মানুহখিনিৰ লটৰ পিছত লট চাউল মাৰি খাই আছে, সেইবিলাক কথা কিন্তু অহা নাই। গতিকে মানুহৰ হাতলৈ পইচা যাব পৰা ব্যৱস্থাটো সোনকালে আহিব লাগে, যাৰ কাৰণে ক'ভিডৰ পৰা অভাৰকাম কৰা, বিশ্বৰ পৰা যিটো আমি শিকিব লাগিছিল গোটেই দুনিয়াৰ পৰা, সেইটো আমি শিকি উঠা নহ'ল, যাৰ কাৰণে আজিও আমি ক'ভিডটো কণ্ট্ৰলত আনিব পৰা নাই। আৰু ক'ভিডৰ প্ৰসংগটো যেনেকুৱাকৈ উত্থাপিত হ'ব লাগিছিল, এইটো সমাধানৰ কল্পে যেনেকুৱাকৈ আগুৱাই যাব পাৰিব লাগিছিল, এইটোৰ ওপৰত যেনেকুৱাকৈ আমি পইচা ইনভেষ্ট কৰিব পাৰিব লাগিছিল, সেইখিনিও হৈ উঠা নাই। চৰকাৰখনে বহুত কথা আমাক খোলাখুলিকৈ জনোৱা নাই, জনগণক জনোৱা নাই। চৰকাৰখনে তেওঁলোকৰ ভিতৰত চলি থকা প্ৰব্লেমখিনি যদি ডিছকাশ্যনত আনে, ফ্ল'ৰত আনে, তেনেহ'লে মই ভাবোঁ যে এটা ৱে ওলাব নিশ্চিত। সেই একেটা কথাকে মই ভৰত ডাঙৰীয়া আপোনাক সুধিবলৈ বিচাৰিছোঁ। এতিয়া এই যিটো ডেলিভাৰী বয়ৰ কথা উল্লেখ কৰা হ'ল, এতিয়া আমাৰ যিসকল ফুড ডেলিভাৰী আমাৰ সতীৰ্থ আছে, তেওঁলোক ধৰক ছুইগিত হ'ব পাৰে, কোনোবা জমেট'ত হ'ব পাৰে, তেওঁলোকে ৰাতি দিন সকলো সময়তে গৈ তেওঁলোকে আহাৰসমূহ ডেলিভাৰী কৰিছে। কিন্তু আশ্ৰাফুল হুছেইনে কোৱাৰ ধৰণে যদি সুৰা ডেলিভাৰী কৰিব যোৱা এগৰাকী লোকৰ সৈতে কোনোবাই অপব্যৱহাৰ কৰে বা দুৰ্ব্যৱহাৰ কৰে, বা হ'বও পাৰে তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি, সেই ক্ষেত্ৰত কোন জগৰীয়া হ'ব? বিশেষকৈ চৰকাৰে মোৰ মতে দুটা উদ্দেশ্য লৈ মানে মদৰ হোম ডেলিভাৰী ব্যৱস্থাটো লৈছে। কাৰণ অসমত হোম ডেলিভাৰীৰ কাৰণে কোনো পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিলে। দিল্লী আৰু তামিলনাডুত যিটো পৰিস্থিতি হৈছিলে, অসমত এনেকুৱা পৰিস্থিতি নাছিলে। তথাপি চৰকাৰে ডিচিশ্যনটো কিয় ল'লে?
ইয়াৰ এটা উদ্দেশ্যটো গভৰ্ণমেণ্টৰ ৰেভিনিউ, মানে অৰ্থনৈতিক সংকটত পৰি আছে চৰকাৰে, চৰকাৰক ৰেভিনিউ লাগে। আৰু 2 নম্বৰ হ'ল পাব্লিক এটেনশ্যনটো ডাইভাৰ্ট কৰিব বিচাৰিছে। কিয়? চৰকাৰে কৈছিলে যে প্ৰতিদিনে 3 লাখ লোকক ভেকচিন দিয়া হ'ব অসমত, আৰু আমি এইটো গণ আন্দোলন কৰিম, মানে আৰু চিফ মিনিষ্টাৰে নিজে এপিল কৰিছিলে যে আমুক তাৰিখৰ পৰা আমি জুলাই 1 তাৰিখ আছিল নেকি যে আমি পাৰ ডে 3 লাখ ভেকচিন দিম। একদিনমান 3 লাখ দিলে, তাৰপিছত নেক্সট ডে 1.5 লাখ হ'ল, তাৰপিছত আৰু 1.5 লাখৰ পৰা আৰু নামিলে, নামি পেলাই মাজতে পাৰ ডে 60,000 নামিলে। তো আপুনি 7 জুলাই আৰু 8 জুলাই মাত্ৰ 7 জুলাইত গোটেই 9,993 মাত্ৰ ড'জ ভেকচিন দিছে, আৰু 8 জুলাইত 9,695। তাৰমানে 3 লাখৰ পৰা কমি 1.5 লাখ, তাৰপিছত 60,000, তাৰপিছত এতিয়া 9,000 10,000, তাৰপিছত ভেকচিন নাই। তেতিয়া চৰকাৰে নিজেও কৈছে যে আমাক ভেকচিন দিল্লীৰ পৰা আহে বা দিল্লীৰ পৰা অহা নাই। এতিয়া চৰকাৰক এই যিটো এই প্ৰব্লেমটোৰ পৰা ৰাজ্যক মানে ডাইভাৰ্ট কৰিবৰ কাৰণে, এটেনশ্যন ডাইভাৰ্ট কৰিবৰ কাৰণে, ইছ্যুটো এইবিলাক যাতে আলোচনা নকৰে, মানুহে এতিয়া মদৰ ওপৰত আলোচনা কৰক, মদৰ ডাইভাৰ্টটো। আৰু গভৰ্ণমেণ্টৰ ৰেভিনিউ এইকাৰণে লাগে, বোধহয় দত্ত আপোনাৰ মনত থাকিব পাৰে যে যেতিয়া 2020 মাৰ্চত প্ৰথম লকডাউন ঘোষণা কৰিছিলে, মাৰ্চ এপ্ৰিল মে 3 মাহ লকডাউনৰ পিছত, অৰ্থাৎ এদিন 5 দিন নে 6 দিনৰ কাৰণে দোকানবিলাক খুলি দিছিলে, 3 দিনৰ কাৰণে মদৰ দোকান খুলি দিছিলে এতিয়া আপুনি 5 দিন নে 3 দিন। তেতিয়া 3 দিন এক্সাইজ মিনিষ্টাৰে তেতিয়া তেওঁ ইমান উৎসাহিত হৈছিলে যে 3 দিনত 100 কোটি টকা মদ বিক্ৰী হ'ল বুলি আপুনি এতিয়াও পেপাৰত আছে, মানে 3 দিনত 100 কোটি টকা আমি পালোঁ মদ বিক্ৰী কৰি। এনেকৈ মানে ৰেভিনিউটোৰ ওপৰত বেছি গুৰুত্ব দিছে চৰকাৰে, জনস্বাস্থ্যৰ প্ৰতি নহয়। মদটো এতিয়া এনেই আমি যদিও মদৰ দোকান আছে, তথাপি অসমত আমি অলপ মানুহক ৰেষ্ট্ৰিন কৰা হৈছে বা অলপ মদ নিবাৰণ কাৰ্যসূচীও আমাৰ চলি থাকে। কিন্তু এতিয়া এই যিটো আপোনাৰ অনলাইন যিটো পৰ্টেল ছিষ্টেম কৰিলে, সেইটো আপোনাৰ ইংলিছত যিটো প্লাড গেটছ বুলি কৈ দিয়ে, দুৱাৰটো খুলি দিয়ে অল বস্তুটো সকলোৰে কাৰণে। মানে এতিয়া লকডাউনৰ নামত এতিয়া দুৱাৰটো মুকলি হ'ল চবে এতিয়া মানে। আৰু মই বিশেষকৈ কৈছোঁ কম বয়সৰ ল'ৰা ছোৱালীবিলাকে আমিয়ে নাজানো আমাজনৰ পৰা কিতাপ অৰ্ডাৰ কেনেকৈ দিব লাগে। এতিয়া অনলাইন পৰ্টেলটো তেওঁলোকে লগে লগে এনেকৈ আঙুলি এনেকৈ মাৰি পেলাই তেওঁলোকে জানে। আৰু মাক যেতিয়া অৰ্ডাৰ দিব, মাক বাপেকক কিবা কিবা মই অৰ্ডাৰ দিছোঁ, কিবা কাগজ মোৰ কিতাপ আহিছে, মোৰ মেগাজিন আহিছে, হা মদটো এনেকৈ মেৰিয়াই ল'ব বস্তুটোত। সেইটো মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে বৰ বিপদজনক হ'ব। চৰকাৰে এই দিশটো চাব লাগিছিলে, কাৰণ এতিয়াও তেওঁলোকে এমাহৰ কাৰণে ট্ৰায়েল হিচাপে এইটো চাম বুলি কৈছে, যে এমাহৰ পিছত গভৰ্ণমেণ্টে এইটো ৰিকনচিডাৰ কৰিব পাৰে। যে আপোনাৰ এই প্ৰগ্ৰেমটোৰ যোগেদি মই আছাম গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ, যদি আমাৰ এক্সাইজ মিনিষ্টাৰে যদি প্ৰগ্ৰেমটো চাই আছে, তেওঁক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে এমাহৰ পিছত আপোনালোকে বা 15 দিনৰ পিছত এইটো ৰিকনচিডাৰ কৰক, কাৰণ এটা অসমৰ কাৰণে এইটো ভাল হ'ব। কাইলৈহে নটিফিকেশ্যনখন ওলাব, আৰু 21 বছৰৰ ওপৰত যাতে কিনে তাৰ কাৰণে এটা ব্যৱস্থা ৰাখিছে। আমি যিমান দূৰ জানো তাৰ কাৰণে এটা ব্যৱস্থা ৰাখিছে। কিন্তু এইটোৱে খালি চাব লাগিব যাতে 21 বছৰ তলত যাতে নাহে এই বস্তুটো, সেইটোৱে ডাঙৰ কথা। কাৰণ চৰকাৰে প্ৰভিজনটো ৰাখিবই, তেওঁলোকে ৰাখিবলৈ বাধ্য, কিন্তু সেইটো কণ্টিনিউ কৰিব পাৰিবনে নাই? কাৰণ ল'ৰা ছোৱালীয়ে তাত বয়সটো ফাঁকি দিওঁতে বৰ বেছি সময় নালাগে। তেওঁলোকৰ হয়তো এপটো যেতিয়া ডাউনলোড কৰিব তেতিয়া নিশ্চয় তাত এটা অপশ্যন আহিব, ডেট অফ বাৰ্থ থাকিবই। সেইটো মোৰ এনেকুৱা লাগিছে যে সেই এপটোত থাকিব ডেট অফ বাৰ্থটো। এটা ডেট অফ বাৰ্থটো তেওঁলোকে যেতিয়া এণ্ট্ৰি কৰিব, তেওঁলোকে নিশ্চয় সেইটো জোখমাখ কৰিয়ে এটা এণ্ট্ৰি কৰিব, যাতে তেওঁলোকে তাত আপোনাৰ ছাপৰ্টিং এটা ডকুমেণ্টছ দিব। এক্সেক্টলি, ডকুমেণ্ট এটা লাগিব। সেইটো কৰিছে গভৰ্ণমেণ্টে, কৰিছে সেই বস্তুটো আমি যিমান দূৰ জানো গভৰ্ণমেণ্টে সেই কামটো কৰিছে। কিন্তু এই বস্তুটো সেই ডকুমেণ্টছটো খালি লাইচেন্সখন থাকিব, পেন কাৰ্ডখন আজিকালি সকলো ল'ৰা ছোৱালীয়ে থাকে, পেন কাৰ্ড এখন সৰুতেই বনাই লয়, পেন কাৰ্ডখন থাকে। গতিকে বেংক একাউণ্ট যেতিয়া লাগে, গতিকে সেই পেন কাৰ্ডখনত বাৰ্থ ডেটটো থাকে, ভেৰিফাই কৰা সেই মেকানিজমটো থাকিব লাগিব। এতিয়া ডাটা বেংকত যদি সেইটো নাথাকে, ডাটাবেজত যদি নাথাকে, আপুনি বেংকত একাউণ্ট খুলিলেতো পেন কাৰ্ডখন লৈ যাওক, ভেৰিফাই তেওঁলোকে কৰে। হাজাৰ হাজাৰ গ্ৰাহকৰ ভেৰিফাই কৰিবলৈ ক্ষেত্ৰত বেলেগ নহ'ব, একেই হ'ব। নাই একদম কেনেকৈ হ'ব? সেইটো স্পষ্ট কৰিব, ক'ব যে পেন কাৰ্ড বা ভোটাৰ কাৰ্ডখন যেতিয়া ইয়াত দি দিব, মই নাজানো চিষ্টেমটো কি, নিশ্চয় এজৰ এটা বাৰমাৰ্ক থাকিব। চৰকাৰে ইমান ডাঙৰ ভুল নকৰে, হোম ডেলিভাৰীৰ সিদ্ধান্তটো ভুল শুদ্ধ সেইটো পিছত ডিচিশ্যন বিবেচনা হ'ব, কিন্তু এইটোৰ ক্ষেত্ৰত মই ভাবোঁ কিবা এটা নিশ্চয়
নিশ্চয়। আপোনালোকে আমি যিটো কৈ আছো, আমি অপজিশ্যন হিচাপে কৈ থকাটো নাভাবি আমাৰ কথাখিনি বিবেচনাত আনিব বুলি আমি আশাবাদী। আৰু যদি বিবেচনাত নানে তেনেহ'লে আমাৰ আৰু এটা ৰিকুৱেষ্ট থাকিব এইটো যে অন্তত এজটো ভেৰিফাই কৰাৰ কাৰণে এটা ভাল ব্যৱস্থা যাতে থাকে আৰু সেইটো যাতে ফাঁকি দিব নোৱাৰে এই কথাটো চাব। কেৱল ৰাজহই আমাৰ সৰ্বস্ব নহয়, আমি ভাবোঁ যে আমাৰ যুৱ প্ৰজন্ম, অনাগত প্ৰজন্মটো সুস্থভাৱে থাকক। আৰু এতিয়া যি সময়ত গ্ৰাম্য অঞ্চলৰ সমূহত মাদক দ্ৰব্য নিবাৰণী সমিতিও আমি গঠন কৰোঁ, সেইবিলাকৰ সভা সমিতিও পাতোঁ। আৰু এতিয়া অবাধে যেতিয়া আমি এই মদৰ প্ৰচলনটো কৰি থাকিম, এয়া আমাৰ সমাজ জীৱনৰ বাবে ভাল এইটো অকল গুৱাহাটীৰ ক্ষেত্ৰতে কৰিছে, বেলেগ ক্ষেত্ৰত কৰা নাই। নহয় কল্যাণ ডাঙৰীয়া, চাওক মই সেইটো কথা আলোচনা নাই, মই বাৰু কৰিছিলোঁ। ঠিক আছে, মই মানিছোঁ এইটো কথা, তেখেতে কৈছে, মই শুনিছোঁ, মই খালি ভেৰিফিকেশ্যন হেৰি কৰিলোঁ আৰু তাই নহয় মানে আমি সেইটো কথা পাতিছিলোঁ যে যদি গুৱাহাটীত এভেইলেবল হয় তেতিয়াহ'লে আকৌ আন জিলাসমূহেও বিচাৰিব লাহে লাহে। সেইটো যিয়ে নহওক, এটা কথা মই আপোনাৰ পৰা এই মুহূৰ্তত জানিবলৈ বিচাৰিছোঁ, এই যিটো ব্যৱস্থা এতিয়া প্ৰৱৰ্তনৰ বাবে আগবাঢ়িছে ৰাজ্য চৰকাৰখন, ঠিক আছে, তেওঁলোকে বিভিন্ন কথা কৈছে, তেওঁলোকৰ সপক্ষে যুক্তি আছে আৰু বিৰোধীৰ বিপক্ষে যুক্তি আছে, কিন্তু প্ৰকৃতাৰ্থত এই ব্যৱস্থাটোৱে ছাত্ৰ ছাত্ৰীসকলক যে অলপমান এফেক্ট কৰিব সেইটো খাটাং, সেইটো একেবাৰে ধুৰুপ। কিন্তু তাৰ সমান্তৰালকৈ আন কিছু সুৰাক লৈ প্ৰসংগ আহি আছে। সুৰা এই কাৰণে আহিছে কাৰণ সুৰা যিমানে যি নকওক এটা নিচাৰ মাধ্যম। এতিয়া ৰাজ্য চৰকাৰখনে এফালে ড্ৰাগছ বিৰোধী অভিযান একেবাৰে তৎপৰ কৰিছে, নিচা একেবাৰে বন্ধ কৰিম বুলি কৈছে। কালি মুখ্যমন্ত্ৰীয়ে এইটো উদাত্ত কণ্ঠৰে কৈ দিছে যে ন' কম্প্ৰমাইজ, আমি নিচাৰ ক্ষেত্ৰত বা এনেধৰণে ড্ৰাগছৰ ক্ষেত্ৰত কম্প্ৰমাইজ নকৰোঁ। এনকাউণ্টাৰৰ ক্ষেত্ৰত তেখেতে উল্লেখ কৰিছে। কিন্তু একেই এটা নিচাৰ মাধ্যম হৈছে সুৰা, এই ক্ষেত্ৰত ইমান বেছি শিথিলতা কিয়? চাওক, ড্ৰাগছ আৰু ৱাইনটো মানে এলকহলটো এটা কৰি নিদিব, কাৰণ ৱাইন শ্বপটো এতিয়া মুকলি বজাৰ, ডেফিনেটলি সেইটোতো হয়, মানে কিন্তু এটা মাধ্যমটো এটা সুৰা। কৰি দিলে কথাটো বেয়া হ'ব। এনেওতো আপোনাৰ ৱাইন শ্বপটো অপেন খোলা থাকে হয়, ৰাতিপুৱা 10টাৰ পৰা ৰাতি 10টালৈ খোলা নিয়মে আছে। কিন্তু ড্ৰাগছৰ কথাটো একেবাৰে সেইটো নিষিদ্ধ বাৰু। আৰু দুইটা একেলগে আপুনি কম্বাইন কৰি দিলে কি হ'ব, এটা বেলেগ পৰিৱেশলৈ গুচি যাওঁ। মই ভাবোঁ যে এলকহল বা ড্ৰিংকছ খোৱাটো ভাল কথা নহয়, কিন্তু যিখিনি মানুহে খাব বা যিখিনি ব্যক্তিয়ে ল'ব, আপুনি চুৰ কৰি হ'লেও ল'ব। অলপতে পৰিমল শুক্লৱৰ্তীয়ে এটা ভাল কথা কৈছে, সেইটো মোৰ মনত অহা নাছিল, যে ইয়াৰ পৰা আকৌ দালালবিলাকো ওলাইছে, নি পেলাই ঘৰে ঘৰে আকৌ বিক্ৰীও কৰে এইটো গাঁওবিলাকত। তে এনেকুৱা কিছুমান কথাৰ কাৰণে গভৰ্ণমেণ্টৰ ৰেভিনিউটো যি পাব, কিন্তু ব্যক্তিগত মুনাফাওটো বহুতে হৈ আছে। মই ভাবোঁ যে এই সিদ্ধান্তটো ভাল বেয়া এইটো অনাগত এমাহৰ কাৰণে দিয়া হৈছে। মই আজি এইটোৰ কথা নকওঁ যে এইটো ভাল, এইটোৰ কাৰণে ইম্পেক্ট কি হ'ব। এমাহ এটা ট্ৰায়েল বেছত চৰকাৰে লৈছে। ড্ৰাগছ যেনেকৈ ড্ৰাগছটো যেনেকুৱা যিটো ড্ৰাগছৰ স্মাগলিংটো যেনেকুৱা ভয়াৱহ অসমত, কিন্তু চোৰাং মদৰ যিটো বিজনেছ অসমত চলি আছে, সেইটো কিন্তু ইয়াৰ যিটো পইচাৰ এমাউণ্টটো কিন্তু ড্ৰাগছৰ এই এমাউণ্টটোৰ লগত প্ৰায়, কাৰণ এতিয়া অকল অৰুণাচলৰ মদটো অকল অসমত বিক্ৰী নকৰে, আপোনাৰ অসমৰ মাজেদি থ্ৰু গোলাঘাট এইটো অৰুণাচললৈ যায়, অৰুণাচল মণিপুৰ। মই যিখিনি জানো, মোৰ যিখিনি কথা মই গম পাই আছোঁ, অৰুণাচলৰ এই যিটো ৱাইন আহি আছে সেইটোৰ ওপৰত চৰকাৰে এটা একদম বিহিত ব্যৱস্থা, এটা খুব ষ্ট্ৰিক্ট এটা ডিচিশ্যন লৈ আছে। আপোনালোকে অনাগত দিনত দেখা পাব বৰ্ডাৰ এৰিয়াত ইতিমধ্যে কমিশ্যনাৰ এইবিলাক যুটীয়া অভিযান চলি আছে অৰুণাচল আৰু অসমৰ মাজত। মই ভাবোঁ এইটোৰো ব্যৱস্থা হ'ব, কাৰণ সেইটোৱে যেতিয়া ড্ৰাগছ আমি বন্ধ কৰিব পাৰিছোঁ, এটা অফিচিয়েল সুৰা বিক্ৰীটো আমাৰ ষ্টেটত কিয় আহিব? মাতি আনিলে হ'ল তেওঁলোকৰ সুৰা ব্যৱসায়খিনি। আৰু ইতিমধ্যে আজি মুখ্যমন্ত্ৰীয়ে বোধহয় এটা ষ্টেটমেণ্ট দিছে আজি বিধানসভাত যে এইটো আমি এটা ব্যৱস্থা বন্ধ কৰিম বুলি কৈছে। মই ভাবোঁ যে এইটো এটা স্পৰ্শকাতৰ বিষয়, এইটোৰ ওপৰত চৰকাৰে কৈছোঁ ড্ৰাগছৰ অসমত যে ড্ৰাগছ এই যে স্মাগলিং বিজনেছটো চলি আছে, এইটো বিজেপি চৰকাৰে দ্বিতীয়বাৰ যিটো অহাৰ পিছত যিটো 2 মে তাৰিখে চৰকাৰ গঠন হৈছিল নহয়, 2 মেত এই চৰকাৰ গঠনৰ সময়ৰ পৰা যিটো ড্ৰাগছটো আৰম্ভ হৈছে এইটো নহয়, এইটো বহুত বছৰৰ পৰা চলি আছে। বিজেপি চৰকাৰে 5 বছৰ, যোৱা 5 বছৰ সৰ্বানন্দ সোণোৱাল চিফ মিনিষ্টাৰ আছিলে, তেওঁ নিজে হোম মিনিষ্টাৰ আছিলে, যে তেওঁ কিয় একশ্যন ল'ব নোৱাৰিলে। এতিয়া যে চাপোজ এতিয়া মুখ্যমন্ত্ৰীয়ে একশ্যন লৈছে ড্ৰাগছটো বা ন' কম্প্ৰমাইজ বুলি কৈছে, 5 বছৰটো আপোনালোকে পাইছিলে, তাৰমানে 5 বছৰ আপোনাৰ সময় অপব্যয় কৰা হ'ল, এইটো ইউজ নকৰিলে। ঠিক তেনেকৈ চোৰাং মদ যে, চোৰাং মদে হওক, চোৰাং গৰু হওক, ড্ৰাগছ হওক, আমাৰ অফিচাৰ চবেই জানে, কিছুমান একাংশ অফিচাৰ ইয়াত জড়িত আছে। অৰুণাচলৰ মদ কেনেকে আহে, কেনেকে আপোনাৰ গোলাঘাট হৈ ডিমাপুৰ হৈ পেলাই ড্ৰাগছৰ বিষয়েও জানে, চোৰাং গৰুৰ বিষয়েও আছে। ইয়াত আপোনাৰ একাংশ পুলিচ বিষয়া, একাংশ প্ৰশাসনিক বিষয়া, একাংশ আবকাৰী বিষয়া জড়িত আছে, সকলো নহয়, মাত্ৰ 1%। যে সেই
তেওঁলোক জড়িত হোৱাৰ কাৰণে এইবোৰ হ'ব পাৰিছে। আজি মুখ্যমন্ত্ৰী মহোদয়ে এটা ভাল কথা কৈছে, মই মুখ্যমন্ত্ৰী হিচাপে কৈছোঁ, মই সেইটো দলৰ তেখেত আমাৰ বিধানসভাৰ নেতা, তেখেতে কৈছে যে এনকাউণ্টাৰৰ ওপৰত আজি এটা কথা ওলাইছিল যে এনকাউণ্টাৰত যদি কোনোবা মানে ড্ৰাগছৰ মানুহক যদি ব্যক্তিক যদি ভৰিত গুলিওৱা হৈছে, ঠিক তেনেকৈ মানে সেইটো পুলিচক এটা অধিকাৰ দিয়া আছে এজ পাৰ ল। ঠিক তেনেকৈ যদি মানে নিৰপৰাধী মানে যিবিলাক দুখমুক্ত মানুহৰ ওপৰত যদি পুলিচে কিবা ব্যৱস্থা মানে এনেকুৱা ধৰণৰ কাম কৰে, সেইবিলাকৰ ওপৰতো কিন্তু মুখ্যমন্ত্ৰীয়ে সমানে ষ্টেপ ল'ম বুলি কৈছে। এইটো এটা খুব ভাল দিগন্ততা পাহৰি গৈছোঁ মই আজি মনত কৰি দিওঁ। সেলফ ডিফেন্সতে পাৰে এইটো, সেলফ ডিফেন্স। সেলফ ডিফেন্স তাৰমানে আপুনি এজন মানুহক নিৰপৰাধী মানুহক বৰিটো গুলিয়াব নোৱাৰে। এইটো মুখ্যমন্ত্ৰীৰ কথাটো ইমান ব্যাখ্যাটো বহলাই নকৰিলে নিৰপৰাধী মানুহ এটাক আপুনি বৰিটো গুলিয়াব নোৱাৰে। সেইটো নিজৰ আত্মৰক্ষাৰ কাৰণেহে পুলিচে নিজৰ মানে নিজৰ সেলফ ডিফেন্সতে পাৰে। না সেইটোৱে মই পাহৰিছিলোঁ ছেকশ্যন 46 যিটো ল তেওঁ আজি ক'লে, সেই ছেকশ্যন 46ৰ ওপৰতেই কথাটো হৈছে কথা। মই বাৰু এইটো লৈ আৰু অন্য কথালৈ আপুনি নিৰপৰাধী মানুহ এটাক আপুনি চৌৰো মাৰিব নোৱাৰে। গুলিওৱাৰ কথাটো যেতিয়া কিন্তু মদৰ প্ৰসংগত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে, এই মদৰ চোৰাং বেয়া কৰা মানুহকেইটাক বোলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মাতি আনি এটা আলোচনা কৰিব। আপুনি বুজা নাই কথা। ৰ'ব আমি আশাবাদী যে এইটো ইনিচিয়েটিভৰ পৰা ৰিজাল্ট আহিব, আমি পজিটিভ কথা মানে মই কি কৈছোঁ, চোৰাং ব্যৱসায় বুলি কোৱা নাই, চোৰাং ব্যৱসায়ী কৈছে অৰুণাচলত অথৰাইজ, আমাৰ ইয়াত আহিলে চোৰাং কৰা নাই। তো এই ব্যৱসায়ীসকলক যেতিয়া মাতি আনিব নিশ্চিতভাৱে এটা ৰিজাল্ট আহিব। অৰ্থাৎ এই যে চোৰাং বেপাৰ কৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক মাতি আনিব পাৰিব বুলি যিটো কনফিডেন্স, সেই কনফিডেন্স কাৰ পৰা আহিছে? তেওঁৰ তলতীয়া বিষয়া কৰ্মচাৰীসকলৰ পৰা আহিছে। যিহেতু আমি তেওঁলোকক চিনিয়ে পাওঁ, একচনৰ দিনত আমি ল'ব আপোনাক কি কৈছোঁ যে আপুনি ৱাইন শ্বপখন এখেতে ইয়াত বিক্ৰী কৰে, এখেতৰ অথৰাইজেশ্যন আছে, এটা এৰিয়া ডিমাৰ্কেশ্যন আছে, কিন্তু সেই এৰিয়াটো বাদ দি পেলাই তেওঁ বিক্ৰী কৰিব নোৱাৰে। তেওঁ যেতিয়া সেইটো এৰিয়া ক্ৰছ কৰিব that is চোৰাং, অবৈধ হ'ল। তাৰমানে এই ব্যক্তিজনে অসমত অফিচিয়েল লাইচেঞ্চ আছে, কিন্তু তেওঁ অৰুণাচলত বিক্ৰী কৰিব নোৱাৰে। তেওঁলোকে কৈছে যে চৰকাৰী বিষয়াখিনিৰ যোগেদি মই সেই লাইচেঞ্চি ব্যক্তিসকলক মাতি এটা আলোচনা কৰিম। ভাল কথাই কৈছে, তাৰ কাৰণে আপুনি বেলেগ এইটো ইণ্টাৰপ্ৰেট নকৰিব, এইটো ইণ্টাৰপ্ৰেট কৰিলে আকৌ বেলেগ ক'লে। এইটো বিচাৰিছে, আমিও বিচাৰিছোঁ, আমি সেইটো ভাল আহিব বুলিহে আশা কৰিছোঁ। চ'ৰ্চত বস্তুটো বন্ধ কৰিম বুলি। আৰু 2 নম্বৰ কথাটো হ'ল যে চোৰাং মদৰ বেহাটো আৰু কেনেকুৱাকৈ চলিছে। আজি সত্ৰ নগৰীত মদৰ বেহা চলে, তাত লাইচেঞ্চ দিয়া দোকান নাই, কিন্তু মদ যদি সন্ধিয়াৰ পিছত কিনিব বিচাৰে গলিয়ে গলিয়ে আপুনি মদ পাব। দেখুৱাই দিয়ক নাম কওক, সত্ৰনগৰী দেখুৱাই নাজানে কোনে সেই ঠাই এখন জাগা কওক না, আমিতো কালি এইটো আমি মুখ্যমন্ত্ৰী লৈ যাম। বৰপেটাত ক'ত মদ কিনিব লাগে এই কথাটো সেইসকল ওলাই নক। সত্ৰখন এটা বেলেগ সুকীয়া এটা সত্ৰনগৰী বৰপেটা, সেই ঠাইতো শংকৰদেৱৰ সত্ৰ মানে গুৰুজনাৰ এখন স্থান। সেইকাৰণেই আমাৰ কিন্তু মাটি বেদখলত আপোনালোকে কিয় নেমাতে? আজি যে মচু খুৰাৰ কথাটো আপোনালোকৰ মানুহৰ মাটি বেদখল, তেনেহ'লে কিমান মাটি বেদখল হৈছে হিচাপ কৰি লওক, 100 কিমান বিঘা। আমি এতিয়াই কৈছোঁ, ইয়াৰ পৰা আহ্বান দিছোঁ যে সত্ৰৰ মাটি বেদখল মুক্ত কৰক, কিন্তু আপোনালোকে কৰিব পাৰিছে 5 বছৰত? নাই নোৱাৰে। ৱাকফৰ মাটি বেদখল মুক্ত কৰক, ৰাজনীতি কৰিব লাগে বুলি এই কথা বতৰাবিলাক আপোনালোকৰ কালি নে পৰহি কংগ্ৰেছ দলৰ এজনেই কৈছে যে এই মাটি ৱাকফ বোৰ্ড আমি সুৰক্ষিত নহয় বুলি। আমি কোৱা নাইতো। 14,000-15,000 আমি কোৱা নাই। আজি ফেঞ্চি বজাৰ গুৱাহাটী এইটো আমি সংকল্প প্ৰস্তাৱত আনিছোঁ। আশা কৰিম যে বেদখলৰ কথাই মই কৈছোঁ, গীৰ্জাৰ কথাবিলাক আনা হৈ আছে, ঠিক একেটা সময়ত ৱাকফৰ সম্পত্তি উদ্ধাৰ কৰিলে কি ধৰণৰ লাভ হ'ব? বেদখল মুক্ত কৰি সেইখিনি কামত খটাব পাৰিব লাগে চৰকাৰে। ঠিক আছে, এতিয়া মই সত্ৰ মাতিলৈ নাযাওঁ, আমি প্ৰসংগটোত থাকোঁ। প্ৰসংগটো হৈছে যে আপুনি উল্লেখ কৰিছে যে বৰপেটা জিলাখনৰ বিভিন্ন সৰু সৰু দোকানত বৰ্তমানো এতিয়াও এনেধৰণে বিক্ৰী হৈ আছে। গতিকে সেইবিলাক কিন্তু ব্যৱস্থা ল'ব লাগে কলিতা ডাঙৰীয়া, সেই ব্যৱস্থাসমূহ একেবাৰে কঠোৰভাৱে ল'ব লাগে। মই আশ্ৰিফুল মোৰ ভাতৃতুল্য, তেওঁ আজি বিধায়ক হৈছে, ডেকা ল'ৰা, আৰু আমাৰ অসমৰ গোটেই বিধায়কৰ ভিতৰত একেবাৰে য়ংগেষ্ট বিধায়ক। তেওঁ উঠি অহা প্ৰজন্ম এজন, তেওঁৰ ধুনীয়া তেওঁ কথা ক'ব জানে। কিন্তু মই খালি এটা কওঁ, আপুনি সত্ৰ শব্দটো গুচাই লওক, সত্ৰ নগৰী নগৰী আপুনি বৰপেটা কওক। আৰে বৰপেটা কওক, বৰপেটাত মদটো বন্ধ কেলে? সত্ৰ নগৰী কাৰণে, সেইকাৰণে সেই ঠাইটুকুৰৰ পৰা সত্ৰ শব্দবিলাক অলপ সন্মানৰ শব্দটো ব্যৱহাৰ নকৰি ঠিক আছে। এতিয়া বৰপেটাত চলে বুলি ক'লে হয়, বৰপেটাত যিহেতু মদ নিষিদ্ধ, এই কথাটো সকলোৱে নাজানিব। ঠিক আছে, অলপ দত্ত ডাঙৰীয়া, এটা কথা আপোনাৰ পৰা জানিম। এতিয়া মন্ত্ৰীগৰাকীয়ে এটা কথা উল্লেখ কৰিলে যে এক্সট্ৰা চাৰ্জৰ কথাটো, এক্সট্ৰা চাৰ্জ আমি নকৰোঁ, সেইটো বিক্ৰীকৰ্তাজনেহে সিদ্ধান্ত ল'ব। তো এই ক্ষেত্ৰত আপোনালোকে কিবা, যদিহে কাইলৈ পৰহিলৈ এই এপটো সঁচাকৈ গুৱাহাটীত আৰম্ভ হৈ যায়,
তেতিয়াহ'লে কিবা এক্সট্ৰা চাৰ্জৰ কথা আহি যাব নেকি ইয়াত? আহি যাব, এক্সট্ৰা চাৰ্জৰ কথা আহি যাব, কাৰণ আমি এখন চাইকেল বা এখন স্কুটি বা মটৰ চাইকেল দি পেলাই যিজন ল'ৰা যাব তেওঁতো মানে ফুৱেলৰ দামটোতো তেওঁক দিব লাগিব। এতিয়া অন্য যিবিলাক ষ্টেট আছে তাত 1000 টকালৈকে যেতিয়া কিনিব তাত 100 টকা লয়, আৰু মেক্সিমাম 300 টকা কিছুমানত আছে, মেক্সিমাম 500 টকা কিছুমানত আছে। ধৰক তেনেকুৱা মেক্সিমাম ল'ব পাৰে সেইখিনি। ধৰক কিমান কোৱান্টিটি কিনিলে, কিমান এমাউণ্টৰ কিনিলে সেইটোৰ ওপৰত লৈ পেলাই হয়। গতিকে এক্সট্ৰা চাৰ্জটো আহিবই, কাৰণ সেইটো আমাৰ ওপৰত দি দিলে নহয়। তাৰমানে কোনোবাই 25 টকা ল'ব, কোনোবাই 20 টকা ল'ব, কোনোবাই 150 টকা ল'ব। তেনেকৈ হ'লে এটা আপোনাৰ মানুহবিলাকৰ মাজত এটা। আৰু সেই এক্সট্ৰা চাৰ্জটো ক'লে যাব? এক্সট্ৰা চাৰ্জটো আমি যে ফুৱেল আমি এটা নতুন আমাৰ দোকানত যিকেইটা ল'ৰা আছে সেইকেইটাইতো দিব নাযায়। আমি এটা নতুন ল'ৰা এটা তাত এনগেজ কৰিব লাগিব। মটৰ চাইকেল বা স্কুটি এখন কিনি দিব লাগিব। আকৌ এটা মানুহ থাকিব লাগিব আমাৰ কম্পিউটাৰত, কোনে অৰ্ডাৰ দিছে কোনে নাই, বা মোবাইলটো চাই দিব লাগিব। এইখিনিৰ কাৰণে, এই বস্তুখিনিৰ কাৰণে এক্সট্ৰা চাৰ্জ এটা খুব প্ৰয়োজনীয়, আৰু এই এক্সট্ৰা চাৰ্জটো গভৰ্ণমেণ্টে ধৰি দিলে খুব ভাল হয়। কাৰণ বেলেগে ধৰক কোনোবাই 20 টকা, কোনোবাই 50 টকা, কোনোবাই 150 টকা ল'লে এই বস্তুখিনি এটা মানুহৰ মাজত বিভ্ৰান্তি হ'ব। গতিকে সেইটো এটা মানে অসুস্থ প্ৰতিযোগিতা এটা হ'ব পাৰে। ঠিক আছে, মই অনুষ্ঠানটো শেষ কৰিম। মই প্ৰথমতে দিগন্ত কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া এই বিষয়টো আপোনালোকে কেনেধৰণে দিছে চাম আপ কৰিম যে এইটো ইমপ্লিমেণ্ট হ'বলৈ গৈ আছে। চাওক, মই এই মঞ্চৰ যোগেদি যিহেতু আমাৰ গোটেইকেইজন সন্মানীয় বিধায়ক ইয়াত আছে, আজি আমাৰ এজন সম্পাদকো তেখেতে ৱাইন শ্বপৰ যিহেতু মালিক, ইয়াত আমি এটা পজিটিভ ডিছকাশ্যন আজি কৰিছোঁ, হয়নে? আৰু যিখিনি সৰু সৰু সুৰুঙাৰ কথা কৈছে, আচলতেতো মদ খাবই নালাগে, হয়নে? কিন্তু তথাপি যিহেতু চৰকাৰে এটা নিয়ম কৰিছে, আমি যিহেতু শাসক দলত আছোঁ, ৰেভিনিউ বা অন্য দিশ গোটেইবিলাক চালি জাৰি চাই চৰকাৰৰ এখন হাই পাৱাৰ কমিটি থাকে, তেওঁলোকে বহুত দূৰলৈ চিন্তা কৰে, হয়নে? আৰু তাত বিভিন্ন বিষয়াসকল থাকে বা চৰকাৰী এটা মেচিনাৰী থাকে। আমি যিখিনি ইয়াত আজি ডিছকাশ্যনত যিকেইটা সৰু সৰু কথা কৈছে, বিশেষকৈ 21 বছৰৰ তলৰ ল'ৰা ছোৱালী যাতে এই মদটো ব্যৱহাৰ কৰিব নোৱাৰে, সেইটোৰ ওপৰত আমি এটা নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এইটো অৱগত কৰিম। ঠিক আছে, মই নৰহ ডাঙৰীয়া কি ক'ব যে এই 1 মাহৰ ট্ৰায়েলটো চলা উচিত নে এইটো আৰম্ভণিতে শেষ কৰে? মইতো আৰম্ভণিতে গভৰ্ণমেণ্টক ৰিকনচিডাৰ কৰাটো বিচাৰিছোঁ যে গভৰ্ণমেণ্টে এইটো পৰ্টেল খুলি মানুহক অনলাইন ইউজ কৰিবলৈ দিয়াৰ আগতেই অসম চৰকাৰে ৰিকনচিডাৰ কৰক। নহ'লে এবাৰ ইউজটো হৈ গ'লে বেয়া হ'ব কথাটো। তেতিয়া আৰু এক্সটেনশ্যনে হ'ব আৰু ক'ত আপোনাৰ, কাৰণ এবাৰ মানুহে যদি এই সোৱাদটো পাই যায় তেতিয়াহ'লে মানুহে এইটো দাবী কৰিবলৈ গভৰ্ণমেণ্টে ৰিকনচিডাৰ কৰক। আশৰাফুল হুছেইন, আপুনি কি ভাবে? মই নিবিচাৰোঁ যে অনাগত দিনত এটা ডাঙৰ মদাহী প্ৰজন্ম ওলাওক। গতিকে মই মদৰ ক্ষেত্ৰত আৰু ৰেষ্ট্ৰিকশ্যন অনাটোহে বিচাৰোঁ, সুৰাৰ ক্ষেত্ৰত, আৰু আমাৰ প্ৰজন্মটো কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ সেই ক্ষেত্ৰতো বিচাৰোঁ। সেই ক্ষেত্ৰত আমি চৰকাৰক আশা কৰিম যে তেওঁলোকে এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰিব, সেই বিবেচনাৰ জৰিয়তে কিবা এটা সফল বা আমাৰ কথা বতৰাবিলাক ৰাখিব। নিশ্চয়। অলক দত্ত, কি ক'ব? এইটো অনলাইন সুৰাৰ যিটো প্ৰচলন কৰিব খুজিছে, তাতকৈ সেইটো যিমান চৰকাৰী ৰাজহ আহিব তাতকৈ কঠোৰভাৱে যিবিলাক অবৈধ সুৰা ইয়াত চলি আছে সেই সুৰাখিনি যাতে বন্ধ হয়, গতিকে বৈধ সুৰা বিক্ৰী হয়। আৰু গুৱাহাটী মহানগৰত যিখিনি বুটলেগাৰ আছে, যিখিনি চুলাই মদৰ বেপাৰী আছে, সেইখিনি সম্পূৰ্ণৰূপে উচ্ছেদ কৰি তেওঁলোকক যাতে কাণ্ট্ৰি স্পিৰিটটো, যিটো কাণ্ট্ৰি লিকাৰ আছে, গভৰ্ণমেণ্টে যিটো কাণ্ট্ৰি লিকাৰ পৰা ৰাজহ সংগ্ৰহ কৰে, সেই বস্তুটো যাতে হয়। আৰু সেই মানুহখিনিক একেবাৰে উচ্ছেদ কৰাটো সম্ভৱপৰ নহয়, কিন্তু সেই মানুহখিনিয়ে এখন ঘৰ পোহপাল দি আছে এই গোটেই বস্তুটো। নিশ্চয়। ডক্টৰ ডাঙৰীয়া, এটা কথা খুব চমুকৈ সুধিম, মোৰ হাতত 1 মিনিট সময় আছে। এই ব্যৱস্থাটো যদি প্ৰৱৰ্তন হয় অসমত, তেতিয়াহ'লে ব্যৱসায়ীসকল যিসকলে এই ব্যৱসায়টোৰ সৈতে জড়িত, তেওঁলোকে কিবা প্ৰকাৰে লোকচানৰ সন্মুখীন হ'ব নেকি? চাওক, আমি যিটো দেখিছোঁ, কাৰণ এটা মানুহে হয়তো 10টা বটল ডেলিভাৰী কৰিব পাৰিব, যিটো বা 15টা বটল ডেলিভাৰী কৰিব পাৰিব, কিন্তু আমি 2-3টা মানুহ এবজৰ্ব কৰিব নোৱাৰিম কিয়নো, গতিকে তেওঁলোকক আজিকালি যিটো হাৰত দৰমহা দিব লাগে বা মটৰ চাইকেল এখন, স্কুটি এখন দিব লাগে, গতিকে এইটো আমাৰ কাৰণে কিমানখিনি আমি কিমান দিন চলাব পাৰিম এইটো আমাৰ সন্দেহৰ বিষয়। গতিকে সুৰুঙা নিশ্চয় আছে। মই আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, দিগন্ত কলিতা, আশৰাফুল হুছেইন, ভৰত নৰহ আৰু লগতে অলক দত্ত, অলপ সময় আজি এই বিশেষ অনুষ্ঠানটো দিয়াৰ বাবে। এটা কথা ঠিক যে চৰকাৰে এই সিদ্ধান্তটো লৈছে, ঠিকেই আছে, কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে, কিন্তু এই যিখন আমাৰ আবকাৰী আইন আছে, এই আবকাৰীৰ নিয়মসমূহ আছে, ৰুলছসমূহ আছে, তাত কিন্তু সংশোধনী অনাৰ এটা প্ৰয়োজন আছে। কাৰণ আকৌ কৈছোঁ যে আবকাৰী আমাৰ যিখিনি ৰুলছ আছে সেইখিনি যথেষ্ট কঠোৰ। গতিকে কিবা এটা চেঞ্জ কৰিবলৈ হ'লে, এখন দোকান বন্ধ বা খুলিবলৈ হ'লেও তাতে কিছু নিয়ম নীতি আছে।
এখন যদি দোকান আপোনালোকে অলপমান আঁতৰলৈ নিব খোজে তাতো কিছু প্ৰভিজন আছে গতিকে এটা সিদ্ধান্ত এনেধৰণে ল'ব নোৱাৰি এটা সংশোধনী এটা প্ৰয়োজন হ'ব কিন্তু যিহেতু কেবিনেটত লোৱা সিদ্ধান্ত গতিকে এটা পৰীক্ষামূলকভাৱে তেওঁলোকে কৰিবলৈ বিচাৰিছে বহুত মানুহে ইয়াৰ বিৰোধিতা কৰিছে বিশেষকৈ যিসকল অভিভাৱক যিসকল বৰ্তমান সময়ত 21 ঊৰ্ধৰ ল'ৰা ছোৱালীৰ অভিভাৱক তেওঁলোকে কিছু সন্দিহান হৈছে চৰকাৰৰ এই ডিচিজনটোৰ ক্ষেত্ৰত গতিকে আমিও এটা কথা আশা কৰিছোঁ যে এই বিষয়টো যদিহে কেৱল ৰাজহৰ কাৰণে হয় তেতিয়াহ'লে ৰাজহ সংগ্ৰহৰ কাৰণে এটা বিতৰ্কৰ সূচনা কৰিব নালাগে আৰু এই ক্ষেত্ৰত ভৱিষ্যত প্ৰজন্মটো হানি হ'ব নালাগে সেইটোৱে আশা কৰিছোঁ চৰকাৰে আকৌবাৰ বিবেচনা কৰি চাওক আৰু যদি সম্ভৱ হয় তেতিয়াহ'লে এই বিতৰ্কটোৰ ইয়াতে অৱসান ঘটাওক এই আশাৰে হেছটেগৰ বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি The Assam Royal Global University aims to achieve